সুপ্ৰভাত প্ৰাগ জ্যোতিকাময় কামৰূপিকাময় নিজৰা লাস্যময় মই অসমীৰ মই ভাৰতীৰ ছোৱালী কবিতাময় মোৰ হিৰত হেন্দুৰ সোণ কপালত মই ফুট লৈ পিন্ধো নীলা আকাশৰ জোন হৃদয়ত মোৰ ঢৌ কিবথৌ কত লুইতৰ ঢৌ নিতে সাৰ পাই নিতে মাৰ যায় মানিকী মধুৰী মৌ প্ৰত্যেকগৰাকী অসমীয়া ছোৱালীক উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অসমীয়া ছোৱালীৰ উক্তি শীৰ্ষক কবিতাটিৰে আৰম্ভ কৰিছোঁ নগাঁও ছোৱালী কলেজৰ ২০২৫ বৰ্ষৰ যুৱ মহোৎসৱৰ মুকলি সভাৰ কাৰ্যসূচী সন্মানীয় নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱ কলেজ পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ তুষেশ্বৰ নাথ মহোদয় উপাধ্যক্ষা মৰমী গায়ন বাইদেউ আজিৰ সভাৰ মুখ্য অতিথি শ্ৰদ্ধাৰ শ্ৰী দেৱকুমাৰ বৰ্মনদেৱ প্ৰিয় সহকৰ্মীসকল গ্ৰন্থাগাৰিক প্ৰমুখ্যে কৰ্মচাৰীবৃন্দ আৰু অতি মৰমৰ ছাত্ৰীসকল নগাঁও ছোৱালী কলেজৰ ২০২৫ বৰ্ষৰ যুৱ মহোৎসৱৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ সপ্তাহজোৰা যুৱ মহোৎসৱৰ বাৰেবৰণীয়া কাৰ্যসূচীৰ সফল সামৰণিত আমি কলেজ পৰিয়ালৰ সকলো আজি উৎফুল্লিত মনৰ মণিকোঠাত এই বৰ্ষৰ যুৱ মহোৎসৱৰ অলেখ সজীৱ স্মৃতিলৈ আমি অন্তিমটি অনুষ্ঠান এই মুকলি সভাত সকলোটি সমবেত হৈছোঁ এই বিশেষ ক্ষণত মই নগাঁও ছোৱালী কলেজৰ প্ৰতিষ্ঠা আৰু সমৃদ্ধিত অৰিহণা আগবঢ়াই যোৱা প্ৰতিগৰাকী নমস্য ব্যক্তিলৈ সেৱা জনাইছোঁ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ কলেজ কৰ্তৃপক্ষৰ প্ৰমুখ্যে কৰি যুৱ মহোৎসৱৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত প্ৰতিজন ব্যক্তি শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰী যাৰ কৰ্মোদ্যম আৰু সদিচ্ছাই আমাক সঁচাই অভিভূত কৰিছে আশা কৰোঁ আহি থকা দিনবোৰতো আমি এক উৎসাহেৰে আগুৱাই যাব পাৰোঁ আমি এটি বৰগীতেৰে মুকলি সভাৰ আৰম্ভণি কৰিব বিচাৰিছোঁ বৰগীতটি পৰিৱেশন কৰিব আমাৰ কলেজৰে ছাত্ৰী প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী জ্যোতিস্মিতা চন্দন পাঠকে Go
বন্ধু উধবা বন্ধু মধুপুরীর মোরা ব্রজ জন জীবন বাহুরে নাহি আবত বাহুরে নাহি আবত হামাকু করথ অনাথ গোপিনী প্রেম পরহিনীর ঝুরয় গোপিনী প্রেম পরহিনীর ঝুরয় শঙ্কৰ ধন্যবাদ ৰশ্মিতা। সকলোকে সুপ্ৰভাত জনাইছোঁ। নগাঁও ছোৱালী কলেজৰ 2025 বৰ্ষৰ যুৱ মহোৎসৱৰ আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানৰ আজিৰ মুকলি সভাত উপস্থিত থকা আমাৰ নগাঁও ছোৱালী কলেজ পৰিচালনা সমিতিৰ সভাপতি মহোদয়, আজিৰ এই মুকলি সভাৰ কাৰণে আমি আমন্ত্ৰণ জনাই অনা মুখ্য অতিথি শ্ৰী দেৱকুমাৰ বৰ্মন, উপাধ্যক্ষা মহোদয়া, মোৰ সহকৰ্মীসকল, মোৰ ছাত্ৰীসকল, আমি যদিও অনুষ্ঠানটো 10 বজাতে আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিবা কিবি কাৰণত অনুষ্ঠানটো আমি সময়মতে আৰম্ভ কৰিব নোৱাৰিলোঁ। তাৰ বাবে আমি দুঃখিত। যি কি নহওক, যোৱা প্ৰায় এসপ্তাহ জোৰা কাৰ্যক্ৰমণিকাৰ অন্তত আমি আশা ৰাখিছোঁ যে এই গোটেই এসপ্তাহ আমাৰ ছাত্ৰীসকলে যথেষ্টখিনি উপভোগ কৰিলে আৰু তেওঁলোকৰ নিজৰ নিজৰ সুপ্ত প্ৰতিভা বা নিজৰ নিজৰ যিটো তেখেতৰ ইণ্টাৰেষ্ট এৰিয়া তাত তেওঁলোকে কাম কৰিলে আৰু এই ধৰণে তেওঁলোকে আগবাঢ়ি যাবলৈ যত্ন কৰিছে। আমি কলেজৰ ফালৰ পৰা আমাৰ শিক্ষকসকলে ছাত্ৰীসকলক এই ক্ষেত্ৰত পাৰ্যমানে সহায় কৰিছে। প্ৰতিটো ক্ষেত্ৰতে আমি মন কৰিছোঁ যে আমাৰ প্ৰতিগৰাকী তত্ত্বাৱধায়ক শিক্ষকৰ উপৰিও সকলো শিক্ষকে এই কলেজ সপ্তাহ সমাৰোহ বা যুৱ মহোৎসৱত ছাত্ৰীসকলক বিভিন্ন ধৰণে সহায় সহযোগিতা আৰু উৎসাহিত কৰিছে। ইতিমধ্যে যিটো ভিডিঅ' প্ৰস্তুত কৰা হ'ল আৰু আপোনালোক সকলোৱে দেখিলে, তাত আমাৰ কলেজ সপ্তাহৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে এটা থুলমূলকৈ সংক্ষিপ্ত ৰূপত আমি কিছু কথা উপস্থাপন কৰি, আমি যিহেতু সকলোৱে সকলো ধৰণৰ অনুষ্ঠান চাবলৈ সক্ষম হোৱা নাই, সেইকাৰণে আমি ভাবিলোঁ যে এই ধৰণে অকণমানকৈ কি কি কাৰ্যসূচী হৈছে, আমি সকলো কাৰ্যসূচী হয়তো তাত আমি সামৰিব পৰা নাই, তথাপিও আমি ভালেখিনি কাৰ্যসূচী তাত আমি সামৰিছোঁ আৰু এটা এটা সৰু সৰু দৃশ্যপট আমি তাত ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই কলেজ সপ্তাহ সমাৰোহৰ এক সুকীয়া তাৎপৰ্য আছে। মোৰ এই কলেজ সপ্তাহ সমাৰোহৰ এনেকুৱা অনুষ্ঠানবিলাকলৈ আহিলে বা এনেকুৱা অনুষ্ঠানবিলাক দেখিলে মোৰ এটা কথা মনলৈ আহে যে ক্ৰীড়াই বা যিকোনো ধৰণৰ সংগীত বা কলাই মানুহৰ মনটোক কি ধৰণে কলুষিত নোহোৱাকৈ ৰাখে।
মোৰ এটা সুন্দৰ কথালৈ মনত পৰিছে নাগপুৰৰ মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা ঝপৰপট্টি আমি স্লাম বুলি কওঁ বস্তি এলেকাত বাস কৰা অখিলেশ পাল বুলি এজন ব্যক্তিৰ এটা কাহিনী অখিলেশ পাল আছিল বস্তিৰ গুণ্ডা তেওঁ সৰুতে যদি কোনোবাই সোধে যে অখিলেশ তোমাৰ জীৱনৰ লক্ষ্য কি তেওঁ কৈছিলে মুঝে ভাই बनना है ভাই আমাৰ শিক্ষকসকলে বহুতে জানে ছাত্ৰীসকলে হয়তো গম নাপায় যে আমি যেতিয়া হিন্দী চিনেমাৰ আমি বলিউডি চিনেমাবিলাক চাওঁ বলিউডৰ চিনেমাত বহুতো এনেকুৱা আণ্ডাৰৱৰ্ল্ডৰ কাহিনী থাকে আৰু তাত আণ্ডাৰৱৰ্ল্ডৰ যিগৰাকী বছ থাকে তেওঁক ভাও বুলি কোৱা হয় গতিকে সেই অখিলেশ পালৰ জীৱনৰ লক্ষ্য আছিলে ভাও বনা অৰ্থাৎ ঝপৰপট্টিৰ তেওঁ ডাঙৰ লিডাৰ হ'ব আৰু সৰুৰ পৰা সেই ধৰণৰ লগৰ লগত তেওঁ সংস্পৰ্শত থাকি তেওঁলোকৰ এটা গ্ৰুপ আছিলে 8-10জনীয়া গ্ৰুপ এটা সেই গ্ৰুপৰ তেওঁলোকৰ মূল উদ্দেশ্য আছিল মানুহক দাবী ধমক দি পেলাই পইচা অনা মানুহক মাৰপিট কৰা জুৱা খেলা মদ খোৱা ভাং খোৱা এইবোৰ আছে তেওঁলোকৰ নিত্য নৈমিত্তিক ঘটনা তেওঁলোকে য'ত আড্ডা মাৰিছিলে সেই আড্ডা মৰাৰ কাষতে এখন স্কুল আছিল আৰু স্কুলখনৰ এজন শিক্ষক আছিলে ফিজিকেল টিচাৰ পিটি বুলি কয় তেওঁৰ নাম আছিলে বিজয় বাৰছে আৰু এই বিজয় বাৰছে সদায় এই গ্ৰুপটোক মন কৰি থাকিছিল যে ইহঁতকেইটাই সদায় তেওঁ সেইফালে অহা যোৱা কৰে সদায় মন কৰে ইহঁতে তাত বিড়ি চিগাৰেট ভাং খায় সিহঁতে অশ্লীল গালি গালাজ পাৰি থাকে সিহঁতি আৰু লোকক সিহঁতে মাৰপিট কৰে দাবী ধমকি দিয়ে তেওঁ সদায় অহা যোৱা কৰে সেইফালে অহা যোৱা কৰি থাকোঁতে এদিন হঠাৎ তেওঁৰ মনলৈ আহিল যে ইহঁতৰ কাৰণে কিবা এটা কৰিব পৰা যায় নেকি তেওঁৰ এটা অনুষ্ঠান আছিলে স্লাম চকাৰ সেই স্লাম চকাৰ অনুষ্ঠানৰ হৈ ভাবিলে তেওঁ ইহঁতক কিবা ধৰণেৰে যদি ৰিফৰ্ম কৰিব পৰা যায় তেতিয়াহ'লে মোৰ জীৱনটো সাৰ্থক হ'ব এদিন তেওঁ কলেজৰ এজন পিয়ন পঠিয়াই পেলাই সিহঁতক মাতি আনিলে মাতি আনি পেলাই কৈছে তহঁতে যে ইয়াতে যে এইবোৰ উৎপাত কৰি থাক সেইবোৰ নকৰি পেলাই তহঁতে ফুটবল খেলিবি নেকি ইহঁতে গোটেইকেইটা খুব হাঁহিছে যে কলেজৰ প্ৰফেচাৰ আমাক ফুটবল খেলাৰ কথা কৈছে আমাক চিনি নাপায় নেকি আমি কোন নাজানে নেকি তাৰপিছত অখিলেশে বোলে তেওঁক ক'লে যে ফুটবল খেলিম কিমান পইচা পাম কৈছে তহঁতক গাই প্ৰতি মই 5 টকাকৈ দিম ঠিক আছে 5 টকাকৈ দিলে আমি খেলিম ফুটবলটো দিলে আৰু সিহঁতে কাষৰ যিখন ফিল্ড আছিলে ফিল্ডত সিহঁতে ফুটবল খেলিলে ফুটবল খেলি ফুটবলটো যেতিয়া জমা দিবলৈ আহিছে তেওঁ প্ৰত্যেককে 5 টকা জমা দিছে এনেকৈ প্ৰায় 14 দিনমান সিহঁতে ফুটবল খেলে আৰু তেহঁতে 5 টকা দিয়ে 15 নম্বৰ দিনা বিজয় বাৰছে ক'লে যে আজি মোৰ হাতত পইচা নাই তেতিয়া অখিলেশৰ দলটোৱে ক'লে যে পইচা নাই নেকি আজি কৈছে নাই হ'ব আমাক পইচা নালাগে আমি এনে খেলিম তেনেকৈ আৰু 5 দিনমান সিহঁতে এনে খেলিলে খেলাৰ পিছত 6 নম্বৰ দিনা যেতিয়া অৰ্থাৎ 20 নম্বৰ দিনা যেতিয়া বিজয় বাৰছেৰ পৰা সিহঁতে বলটো নিবলৈ আহিছে তেতিয়া কৈছে আজি বল নাই আজি বলটো দিব নোৱাৰিম মই এই যে সিহঁতৰ মাজত এটা নিচা সোমাই গ'ল বিজয় বাৰছে এটা কথা তেওঁলোকক ক'লে যে তহঁতে যে এই যে 15-20 দিন ধৰি তহঁতে ফুটবল খেলিলি যিখিনি সময়ত তহঁতে ফুটবল খেলিছ আধা ঘণ্টা 1 ঘণ্টা যিখিনি সময়ত তহঁতে ফুটবল খেলিছ এই ফুটবল খেলা সময়খিনিত তহঁতে যিবোৰ দৈনন্দিন যিবোৰ কৰ্ম কৰ ভাং খোৱা চিগাৰেট খোৱা মদ খোৱা মানুহক দাবী ধমকি দিয়া মাৰপিট কৰা এই কথাবিলাকৰ এষাৰো মনলৈ আহিছিল নে বাৰু তহঁতৰ সিহঁতে ক'লে নাই আহা এই কাহিনীটো ঠিক তাতে শেষ হ'ল তাৰপিছত অখিলেশৰ জীৱনলৈ বিভিন্ন ধৰণৰ পথ পৰিৱৰ্তন হ'ল তেওঁ আণ্ডাৰগ্ৰাউণ্ডৰ পৰা তেওঁ লাহেকৈ ওলাই আহিব চেষ্টা কৰিলে তেওঁৰ লগৰবিলাকে তেওঁক ওলাই আহিব নিদিয়ে এইফালে পুলিচৰ তেওঁৰ নামত অজস্ৰ কেছ ইফালে পুলিচে খেদে সিফালে আণ্ডাৰগ্ৰাউণ্ডে খেদে এনেকৈ খেদি কৰি তেওঁ কেইবাবছৰৰ মূৰত এজন উকিলৰ সহযোগত তেওঁ পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু আত্মসমৰ্পণ কৰাৰ পিছত তেওঁৰ এটা নতুন জীৱন আৰম্ভ হ'ল আকৌ এদিন তেওঁক সেই বিজয় বাৰছে পালে পাই পেলাই কৈছে অখিলেশ কি খবৰ কৈছে ছাৰ আছোঁ ভালে আছোঁ মাজত বহুত দীঘলীয়া কাহিনী ইমান দীঘল মই নকৰোঁ তেতিয়া ক'লে এটা কাম নকৰা কিয় এই সৰু সৰু ল'ৰা ছোৱালীবোৰ যে ইয়াত ফুটবল খেলি আছে তই নাচাও কিয় সিহঁতক এবাৰ তাৰপিছত অখিলেশে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত বিজয় বাৰছেৰ অনুৰোধত নিজে খেলা আৰম্ভ কৰিলে আৰু এটা সময়ত সেই স্লাম চকাৰৰ যিটো তাৰ লোকেল যিটো টীম আছিলে তাৰ তেওঁ কেপ্টেইন হ'ল তাৰপিছত তেওঁ ষ্টেট কেপ্টেইন হ'ল তাৰপিছত তেওঁ ইণ্ডিয়া টীমৰ কেপ্টেইন হ'ল
আৰু স্লাম চকাৰৰ এখন ৱৰ্ল্ড কাপ ফুটবল হয় ব্ৰাজিলত তেওঁ ইণ্ডিয়ান টীমক তেওঁ প্ৰতিনিধিত্ব কৰিলে আৰু তেওঁৰ জীৱনলৈ সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিল তেওঁ ভাও হোৱাৰ যিটো স্বপ্ন আছিল সেই স্বপ্নটো নাইকিয়া হৈ তেওঁ এজন ফুটবলাৰ হ'ল আৰু ইণ্ডিয়ান টীমক স্লাম চকাৰত ইণ্ডিয়ান টীমক তেওঁ ৰিপ্ৰেজেণ্ট কৰিলে গতিকে খেলৰ এই শক্তি আছে খেলৰ ইমান বেছি শক্তি আছে গতিকে আমি দেখিলোঁ আজি এই এটা সৰু ভিডিঅ'ত আমাৰ কলেজ সংগীতটোৰ আঁৰত আমাৰ যিখিনি খেলা ধূলা বা বিভিন্ন কলা বা সংগীতৰ যিবোৰ আমি অনুষ্ঠান আমি কৰিলোঁ আমি দেখিলোঁ এই সময়ছোৱাত মই আমাৰ ছাত্ৰীসকলক এটা কথা যদি সুধোঁ যে তোমালোকে এই কামখিনি যেতিয়া কৰি আছিলা যেতিয়া খেলি আছিলা যেতিয়া গান গাই আছিলা বা অন্যান্য যিবোৰ তোমালোকে ইয়াত কলেজ উইকত বা যুৱ সপ্তাহ সমাৰোহত তোমালোকে যিবোৰ কাৰ্য কৰিলা এই সময়ছোৱাত তোমালোকৰ মনটোত কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল এবাৰ ভাবি চোৱা গতিকে মই আশা ৰাখিছোঁ যে আমাৰ ছাত্ৰীসকলে নিজৰ যিটো ইণ্টাৰেষ্ট এৰিয়া থাকিব যাৰ যিটো ইণ্টাৰেষ্ট এৰিয়া তোমালোকৰ বহুতে হয়তো জানা যে আমাৰ ইয়াৰ পৰা দুগৰাকী ছোৱালী অতি শেহতীয়াভাৱে দুগৰাকী ছাত্ৰীয়ে নমশ্ৰী হাজৰিকা আৰু ডিম্পী সিহঁত দুগৰাকী নহয় ৰশ্মি বাগলাৰী ডিম্পী নহয় ৰশ্মি বাগলাৰী দুগৰাকীয়ে গুৱাহাটী ইউনিভাৰ্চিটিক প্ৰতিনিধিত্ব কৰি পাঞ্জাৱৰ লাভলী ইউনিভাৰ্চিটিত তেওঁলোকে আমাৰ ৱেইটলিফটিং খেলি আহিছে গতিকে এটা নেশ্যনেল গেমৰ সমানে তেওঁলোকে গুৰুত্ব লাভ কৰিছে গতিকে নিজৰ ইণ্টাৰেষ্টটো ডেভেলপ কৰাৰ এইটো এটা অত্যন্ত উপযুক্ত সময় তোমালোকে চিনি উলিওৱা কাৰ কোনটো বা কাৰ কোনখন ফিল্ডত বেছি ইণ্টাৰেষ্ট আছে আৰু মই ডাঠি ক'ব পাৰোঁ যে আমাৰ যিসকল অধ্যাপক অধ্যাপিকা আছে শিক্ষক শিক্ষয়িত্ৰী আছে তোমালোকৰ সেই নিজৰ ইণ্টাৰেষ্ট এৰিয়াত ডেভেলপ কৰাৰ ক্ষেত্ৰত আমাৰ অধ্যাপক অধ্যাপিকাসকলে তোমালোকক সদায় সহায় কৰিব গতিকে মই অখিলেশ পালৰ এই যিটো উদাহৰণ এই উদাহৰণটো মই দিলোঁ তোমালোকক আৰু তোমালোকে মই আশা ৰাখিছোঁ যে তোমালোকে তাৰ দ্বাৰা কিছু অনুপ্ৰাণিত হ'বা আৰু কলেজ সপ্তাহ সমাৰোহৰ এই যিবোৰ অনুষ্ঠান এই অনুষ্ঠানবিলাকে নিশ্চয়কৈ তোমালোকৰ শাৰীৰিক মানসিক বৌদ্ধিক সকলো ধৰণৰ উন্নয়নৰ দিশে তোমালোকক আগবঢ়াই লৈ যাব এইবাৰ যুৱ সপ্তাহ সমাৰোহত এটা কথা মোৰ ভাবি চবতকৈ ভাল লাগিছে যে আমাৰ প্ৰতিটো বিভাগতে আশাতীতভাৱে ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আমি প্ৰথমতে 300 চাৰ্টিফিকেটছ বনাব দিছিলোঁ প্ৰমাণপত্ৰ 300 বনাব দিছিলোঁ কিন্তু সেইদিনা গেমছৰ তত্ত্বাৱধায়ক বিভাস আৰু নীতিশা আহি পেলাই আমাক ক'লে যে ছাৰ চাৰ্টিফিকেট আমাক আৰু লাগিব বোলে কিমান লাগিব তোমালোকক হিচাপ কৰি পেলাই মোক কোৱা তেওঁ ক'লে যে আমাক অকল স্পৰ্টছৰ কাৰণে অকলে আমাক 250খন চাৰ্টিফিকেট আমাক লাগিব মোৰ ভাবিও ভাল লাগিছে যে 250 গৰাকী ছাত্ৰীয়ে যদি পুৰস্কাৰ লাভ কৰিছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কিমান ছোৱালী অংশগ্ৰহণ কৰিছে সেইদিনা বিপুল মালাকাৰে মোক মাতি পঠিয়াইছে ক'ত আছে আপুনি মই কৈছোঁ ইয়াতে খেলত মই আছোঁ কৈছে আপুনি আহক সাহিত্য বিভাগৰ প্ৰতিযোগী কিমান চাই লওক আমাৰ চিন্তা জোৰণী কক্ষটো ভৰ্তি হৈ আছে সাহিত্য বিভাগৰ প্ৰতিযোগীৰে গতিকে প্ৰতিটো বিভাগতে আশাতীতভাৱে এবাৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই আশাতীতভাৱে অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ লগতে গোটেই কলা সপ্তাহ সমাৰোহটোক তেওঁলোকে এক অনন্য মাত্ৰা প্ৰদান কৰিছে মই আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতেও বা পৰৱৰ্তী বছৰবিলাকতো তেওঁলোকে এই ধৰণে কলেজ সপ্তাহ সমাৰোহত আশাপ্ৰদভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে সফলতা লাভ কৰিব এইখিনিকে কৈ মই সকলোকে পুনৰবাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাই মোৰ ভাষণৰ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ছাৰ আপোনাৰ চমু অথচ সমৃদ্ধ আৰু সাৱলীল ভাষণে আমাক নিশ্চয়কৈ উৎসাহিত কৰিছে আজি আমি কলেজ পৰিয়াল অতি আনন্দিত যে আমাৰ কলেজৰে NCC কেডেট ইংৰাজী বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী গ্ৰেচি মাৰাকে দিল্লীত অনুষ্ঠিত 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত গাৰ্ড কমাণ্ডাৰ হোৱাৰ যোগ্যতা অৰ্জন কৰি আমাক অতিশয় গৌৰৱান্বিত কৰি তুলিছে গ্ৰেচিৰ এই সাফল্যৰ বাবে আজি এই সভাতে কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁৰ অধ্যৱসায় আৰু কঠোৰ অনুশীলনৰ স্বীকৃতি হিচাপে গ্ৰেচিক এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ তাৰ আগতে তেওঁক এখনি গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কলেজৰে উপাধ্যক্ষা মৰমী গায়ন বাইদেৱে গ্ৰেচিক ইয়ালৈ আহিবলৈ আমন্ত্ৰণ জনালোঁ
তেওঁক এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰিব কলেজৰ অধ্যক্ষ কুলেন চন্দ্ৰ দাসদেৱে। মই গ্ৰেচি মাৰাকক আমি যিখন প্ৰশস্তি পত্ৰ প্ৰদান কৰিম মই এখন পাঠ কৰি দিছোঁ। Letter of appreciation, dear cadet Gracie Marak. We, the faculty members and students fraternity of Nagaon Girls College, are elated to extend our warmest congratulations to you on being selected as the Guard Commander at the Republic Day Parade 2025 in New Delhi. Coming from a remote village of Parokhwa of the district of Karbi Anglong, you are an epitome of exemplary discipline and leadership, and becoming the Guard Commander is truly an incredible achievement. Gracie, your dedication, commitment, perseverance, and hard work have truly paid off, and we are extremely proud of you. Representing our college in such a momentous event of national importance is indeed an honor for all of us. Your commitment to excellence is a manifestation of your exemplary qualities and undeniably inspirational to all the students of our college. We feel extremely contented to present this letter of appreciation as a token of love and affection to you, Gracie, and hope you would shine brightly in the future. We wish you a good health and success in life. Once again, congratulations to you, Gracie, with lots of love and affection. On behalf of all the teaching and students fraternity, Dr. Kulen Chandra Das, Principal, Nagaon Girls College, Nagaon, Assam, dated 20/2/25. ধন্যবাদ গ্ৰেচি, ধন্যবাদ অধ্যক্ষ মহোদয়। একে সময়তে নগাঁও ছোৱালী কলেজৰ NCC বিভাগটিৰ আৰু এটি ভাল খবৰে আমাক আনন্দিত কৰিছে। সেয়া হ'ল NCC কেডেট নয়নিকা আলচিয়াৰী আৰু উৰ্মিলা বসুমতাৰীয়ে থাল সৈনিক কেম্পত যোগদান কৰাৰ যোগ্যতা অৰ্জন কৰিছে। তেওঁলোককো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। এয়া নয়নিকা আলচিয়াৰী আৰু উৰ্মিলা বসুমতাৰী। নয়নিকাক সম্বৰ্ধনা জনাব পৰিচালনা সমিতিৰ সভাপতি মহোদয়। উৰ্মিলা বসুমতাৰীক সম্বৰ্ধনা জনাব উপাধ্যক্ষা বাইদেৱে। সকলোলৈ ধন্যবাদ। আমাৰ পৰম সৌভাগ্য যে বিশিষ্ট উদ্যোগী দেৱকুমাৰ বৰ্মন দেৱক যুৱ মহোৎসৱৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমি আমাৰ মাজত পাইছোঁ। এক অতি সাধাৰণ পৰিয়ালৰ পৰা অহা বৰ্মন দেৱে নিজৰ চেষ্টা আৰু দৃঢ় সংকল্পৰ দ্বাৰা উদ্যমিতাৰ ক্ষেত্ৰখনক এক নিজা পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। 1993 চনত দূৰদৰ্শনত কৰ্মজীৱন আৰম্ভ কৰা দেৱকুমাৰ বৰ্মন দেৱে কৰ্মক্ষেত্ৰৰ তাগিদাত অসম আৰু উত্তৰ পূবৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিব লগা হৈছিল আৰু তেতিয়াই অনুভৱ কৰিলে যে উত্তৰ পূবত ফুড এণ্ড কেটাৰিং উদ্যোগৰ এক বৃহৎ সম্ভাৱনা ক্ষেত্ৰ আছে আৰু তাৰ সুপৰিণতি হিচাপে তেখেতে জন্ম দিলে J14, কলকাতা ৰোল, শ্বিলং মমোৰ দৰে জনপ্ৰিয় খাদ্যৰ ব্ৰেণ্ড। সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে তেখেতে এই ফুড এণ্ড কেটাৰিং উদ্যোগৰ ক্ষেত্ৰখনত দৃঢ় খোজ আগবঢ়াবলৈ সমৰ্থ হৈছে। আমি বৰ্মন দেৱক তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম দেৱকুমাৰ বৰ্মন আৰু মোৰ ঘৰ গুৱাহাটীত। প্ৰথমতে মোৰ বন্ধু কুলেনলৈ মোৰ অশেষ কৃতজ্ঞতা যে কুলেনে আজি মোক ইয়ালৈ মাতিলে। সভাপতি ছাৰ, বাইদেউ সম্বন্ধিতে আপোনালোকৰ আজি এই প্ৰেক্ষাগৃহত উপস্থিত থকা শিক্ষক, শিক্ষয়িত্ৰী, প্ৰফেচাৰ, বিভিন্ন ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট সমন্বিতে সকলোবোৰ ছাত্ৰ ছাত্ৰীলৈ মোৰ সম্ভাষণ জনাইছোঁ আৰু মই নমস্কাৰ আপোনালোকক জনাইছোঁ। এতিয়া কথা হ'ল
মই মানুহটো আচলতে এটা বেলেগ ক্ষেত্ৰৰ মানুহ মোৰ কাম কাজ ক'ত ব্যৱসায় কেনেকৈ পৰিসৰ বৃদ্ধি হয় ব্যৱসায়ৰ দিশত মানুহে কৰিবলগীয়া কি থাকে এইবোৰ বস্তুৱে মই সদায় বিশ্লেষণ কৰোঁ নাইবা সেইটো এটা মোৰ কৰ্ম জীৱনত পৰিণত হৈ গৈছে আজি 30টা বছৰে 28টা বছৰে আমি গুৱাহাটীৰ মানুহক গুৱাহাটীৰ ৰাইজক আমি খাদ্য পৰিবেশন কৰি আহিছোঁ আমাৰ খাদ্য বিপণীৰ যোগেদি এই পিনৰ লাইট সেট আছে নেকি এই পিনে যদি লাইট সেট থাকে তেনে ইন্টাৰেক্ট কৰিব ভাল হ'ব একো নাই মই পঢ়া শুনা কৰিছিলোঁ বৰপেটা ৰোডত আৰু মই হাই স্কুল শিক্ষান্ত পৰীক্ষা মই বৰপেটা ৰোডতেই দিছিলোঁ আৰু তাৰ পৰা দেউতা চাকৰি কৰিছিলে দেউতা ভেটেনেৰী ডক্টৰ আছিল হ'ব নাই যদি নাই একো নাই সো সেই সূত্ৰে আমি দেউতাৰ ট্ৰান্সফাৰ হৈছিলে হৈ পেলাই আমি বৰপেটা ৰোডত পঢ়া শুনা কৰি তাৰ পিছত মই গুৱাহাটীলৈ আহিছিলোঁ য'ত আমি একেখন মহাবিদ্যালয়তে একেলগে পঢ়িছিলোঁ আৰু কুলেনো আমাৰ একেলগে আছিলোঁ আৰু কুলেন আৰু মোৰ বন্ধুত্বতাটো সেই কটন কলেজৰ দিনৰ পৰাই আমি বেলেগ বেলেগ হোষ্টেলত থাকোঁ কিন্তু কুলেনৰ সেই চিন্তা চৰ্চা সেই দূৰদৰ্শিতা সেই বস্তুখিনি আমি কলেজতে পাইছিলোঁ আজি যোৱা 5 তাৰিখে আন এখন মহাবিদ্যালয়ত তাৰো প্ৰিন্সিপাল আমাৰ লগৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয় মই তেওঁলোকৰ মাজত গৈছিলোঁ তেওঁলোকৰ মাজত মোৰ মত বিনিময় হৈছিলে আৰু তাৰ আৰু ইয়াৰ মাজৰ পৰিৱেশখিনিৰ লগত মই অলপমান আপোনালোকক ক'ব বিচাৰিছোঁ বহুত কম কলেজৰ চাগে এনেকুৱা ধুনীয়া প্ৰেক্ষাগৃহ আছে আৰু হয়তো কিছুমান কলেজৰ আছে কিন্তু অৱস্থা বৰ শোচনীয় বহিব নোৱাৰি ভাল নালাগে মই যেতিয়া আহি পেলাই সন্মুখ সিটত বহিছিলোঁ কাৰণ কটন কলেজৰ মই কালচাৰেল সেক্ৰেটাৰী আছিলোঁ তেতিয়া সন্মানীয় হিমন্ত বিশ্ব শৰ্মা আমাৰ তেখেত সাধাৰণ সম্পাদক আছিল সো সেই সময়ত মই কটন কলেজত নাটক কৰিছিলোঁ গান গাইছিলোঁ ইউনিভাৰ্চিটি যুৱ মহোৎসৱলৈ আমাৰ কটন মহাবিদ্যালয়ক ৰিপ্ৰেজেণ্ট কৰি লৈ গৈছিলোঁ আৰু সেই মুহূৰ্তত মই আজি উইংছ হওক ওপৰত চাইক্ল'ৰামা হওক এই গোটেইখিনি দেখি মোৰ নিজৰে মনটো তলত বহি থাকোঁতে অলপ নাটক কৰোঁ লাগি গৈছিলে যেতিয়া মই আহি এই প্ৰেক্ষাগৃহত জাষ্ট মই বহোঁ এই কথাখিনি কোৱাৰ এটা সংগতি আছে মানে লিডাৰশ্বিপ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট সেই প্ৰিন্সিপালজন সেই অধ্যক্ষজন তেওঁ সেই ভিজনাৰী এটিটিউডটোৱে আজিৰ যুৱ চামক এটা বেলেগ জেগালৈ লৈ যায় মই কিয় কৈছোঁ কৰ্মসূত্ৰে আপোনালোক কিছুমানে বিয়া হৈ যাব কোনোবাই বেলেগত চাকৰি কৰিব কোনোবাই হয়তো শিক্ষকতাৰেই জীৱন আৰম্ভ কৰিব তেতিয়া চাব যে আমাৰ কলেজত কিন্তু এইবিলাক বস্তু আমি আগতে শিকি আহিছোঁ that will gives you reference প্ৰসংগ সংগতি আহি থাকোঁতে দেখা পাইছোঁ যে মই ৱেষ্ট মেনেজমেণ্টৰ প্লাষ্টিকৰ পৰিত্যক্ত নাইবা এবাৰ ব্যৱহাৰ হোৱাৰ পিছত ব্যৱহাৰ অনুপযোগী নাইবা ৰিচাইকেবল মেটেৰিয়েলেৰে আমি তাৰ ভিতৰত চিমেণ্ট সুমুৱাই
আমি যে প্ৰকৃতি ধ্বংস নকৰি আকৌ কেনেকৈ আমি ৰিচাইকেলেৰে এটা নতুন মানে এটা অনুষ্ঠান, এটা অৱয়ব মূৰ্তি, হাতী এটা দেখা পাইছোঁ, সেইটোও বনাইছে। এইবিলাক বস্তুৱে আজি নকৰে। আপোনালোক যেতিয়া মা হ'ব, তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক প্লাষ্টিকৰ সেই পৰিৱেশেৰে আৱৰি ধৰিব আৰু সেইদিনাখন ক'ব, আমি পঢ়ি থকা স্কুলত আৰু কলেজত কিন্তু আমি সৌ তাহানিতেই শিকিছিলোঁ। ঘৰখনৰ পিছত কলেজখনত আপোনালোকৰ কেৰিয়াৰ বিল্ডিং, নিজৰ আপব্ৰিঙিং, ভাৱ বিনিময়, কথা বতৰা, ডিচিপ্লিন, সময় অনুৱৰ্তিতা আদিকে কৰি বিভিন্ন কথাৰ আপোনাৰ এইখন হৈছে কঠীয়াস্থলী। আপোনালোকৰ ক্লাছত বেলেগ বেলেগ প্ৰফেচাৰ আছেনে নাই? আছেতো ষ্টুডেণ্টছ? আছে। অলপ ইণ্টাৰেক্ট কৰিলে ভাল লাগিব, নহ'লে মই পুতলা যেন হ'ম। এণ্ড আই লাভ টু ইণ্টাৰেক্ট। প্ৰত্যেকজন শিক্ষকৰে এটা বেলেগ বেলেগ মাহাত্য আছে আৰু আপোনালোক কালি আটাইতকৈ ডাঙৰ মানুহ হোৱাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জটো কাৰ জানেনে? সেইটো হৈছে আপোনালোকৰ এই শিক্ষক, এই প্ৰফেচৰ, এই টিচাৰ, এই হেড অফ দ্য ডিপাৰ্টমেণ্ট। আমি বহুতেই, মই কৈছোঁ, আমাৰ মা দেউতা, মোৰ মা কলেজ পঢ়িছে, তাৰপিছত আমাক জন্ম দিছে, তাৰপিছত মায়ে আমাক সৰুৰ পৰা, আমি 4টা বাই ভনী, মানে মই ডাঙৰ, মোৰ তলত আৰু 3টা। মায়ে আমাক সকলোকে লালন পালন কৰিছে। মই মাৰ কথা কিয় কৈছোঁ, মা এতিয়াও জীৱিত। আপোনালোক কালি প্ৰত্যেকগৰাকীয়ে এগৰাকী মা হ'বলৈ গৈ আছে। আৰু মই দেখা পাইছিলোঁ যে মায়ে নিজে নাখায়। সেই সময়ত মোৰ দেউতাৰ দৰমহা জাগে খুব বেছি যদি আছিল ইনিচিয়েলি 1400-1500, দেউতাই মোক কোৱা মতে 700 টকা, 450 টকা, 150 টকাৰে আৰম্ভ হৈছিল দৰমহা। আমাৰ ঘৰত গেছ নাছিল, যদিও ভেটেনাৰী ডক্টৰ আছিল, কাৰণ দেউতাৰ প্ৰফেশ্যনটো মই দেখা পাইছোঁ যে বৰপেটা ৰোডৰ নিচিনা জেগা এটুকুৰাত দেউতাই কাম কৰাৰ পিছত ভিজিটিং ফিজ নাছিল, খালী দৰমহা আছিল। ওচৰৰ কিছু খেতিয়ক কৃষিজীৱী মানুহে দেউতাক গৰুটো, হাতীটো, ঘোঁৰা, বাকী চৰাই চিৰিকটি যি আছে, সৰু সুৰা মুৰ্গী, হাঁহ, এইবিলাকক ভেটেনাৰী ডক্টৰে কি কৰিছিলে, তেওঁলোকক ইনজেকশ্যন দিছিলে, অপাৰেশ্যন কৰিছিলে সৰু সুৰা। বিনিময়ত দেউতাক দিছিলে কল এথোক, পানীলাও এটা, আৰু দেউতাই চাইকেল চলাই গৈছিলে। মই মাৰ কথাটো ক'ত কিয় কৈছোঁ, সেই সময়ত আপোনালোকৰ হয়তো আছে। মই সেইকাৰণে মই যে কৈছোঁ গাঁৱৰ জীৱন খুব ভাল পাওঁ। মই ক'ম এতিয়া মোৰ ঘৰত কি ঘটে, মোৰ ঘৰত কোন আছে, সেইখিনিলৈ অহা নাই মই। যেতিয়া আমাৰ দমকল, সৰু দমকলত আছিল, আৰু স্কুলত কলেজতো আগতে দমকলেই আছিল, সেই দমকল মায়ে মাৰি আনি তাতে সেই বালি দি পেলাই আমি পানী, তাতে ফিল্ট্ৰেশ্যন হয়, আইৰণ ৰিমুভিং প্লাণ্ট, যোনটো আজিকালি টুচাৰে খুব ডাঙৰকৈ বনায়, সেই পানী আনে, আমাক গোটেইকেইটা গৰম পানী কৰি দিয়ে। আমাৰ বাথৰুম বুলিবলৈ তেনেকুৱা একো নাছিলে। আমি সেই দমকলৰ পাৰতে, সত্য কথা, মই এটাও মিছা কথা কোৱা নাই। আৰু আমাৰ টয়লেটটো আগতে যিটো অসমীয়া সমাজ ব্যৱস্থাত নাইবা অসমীয়া জাতি গঠনত আমাৰ ঘৰৰ লগতে বাথৰুম নাছিলে। আজিও হয়তো যিসকল পাহৰুৱা, কাৰ্বি হওক, ডিমাচা হওক, বড়ো হওক, আমাৰ গাৰো হওক, তেওঁলোকৰ মুখ্য গৃহটোৰ পৰা অকণমান দূৰত হয়গৈ। আগতে কি বিশ্বাস আছিলে, এইটোৱে আৱৰ্জনা কৰে, আৰু সেইকাৰণে আমাৰ ফিলচফিত
আমাৰ দেউতা মায়ে আমাৰ ককা দেউতাই শিকাইছিল যে বাথৰুমটো দূৰত লাগে নিলগত লাগে বহুতৰ আজিও আছে যে যেতিয়া আমি বাথৰুমলৈ গৈছিলো মা আছিল আমাৰ আত্মৰক্ষক দ্য সেন্টিনেল চাকি নাইবা লেম্পটো লৈ পেলাই আমাৰ কাৰণে ৰখি থকা আছিল আৰু যেতিয়া দেউতাই হে আধা কেজি মাংস আনিছিলে আমি হয়তো গম পোৱা নাছিলো মোৰ সৰু ভাইটিক মায়ে এটা মুৰ্গীৰ দুখন ভৰি থাকে আমি চাৰিটা ভাই ভনী সেই দুডাল ভৰিৰ এডাল ভৰি সৰু ভাইটিৰ কাৰণে সদায় ফিক্স কি খাবই এইটুকুৰ আৰু একটুকুৰ মুখ দিয়ে তা মই মাক একদিন কলো সৰুতে মা মুখ তুমি যি বেলেগ দিলে হ'ব তুমি এইটুকুৰ কেতিয়াবা ভন্টিক দিবা আৰু কেতিয়াবা মোৰ মাজু ভাইটিটোক দিবা মোক নিদিলে হ'ব দিয়া because I have seen এই সাধু কথাটো মোৰ নিজৰ জীৱনৰ সাধু কথাৰ নিচা লাগিছে এই ষ্টৰীটো মই আপোনালোকক এই কাৰণেই কৈছো এজনী মা আপোনালোকে হ'বলৈ গৈ আছে সেই মাজনীয়ে কি ক'ব আমাৰ অধ্যক্ষ কুলেন ছাৰৰ যেতিয়া লিডাৰশ্বিপত আমাৰ বাইদেউ আমাৰ শিক্ষকসকলে আমি কলেজতে শিকিছিলো বাবা প্লাষ্টিকৰ বটলৰ এনেকে ৰিসাইকেবল হয় ক'ব পাৰিবনে নোৱাৰে যেতিয়া তেতিয়ালৈকে মোবাইল আজিতো আৰু টিভি কেইদিনৰ পিছত বন্ধ হৈ যাব টিভিটো নচলে আৰু টিভি বন্ধ হ'বই আৰু within 2 years television industry is closed হাতৰ তলৰ টিভি আহিব which is known as palm tv মোবাইলটো তাত ক'ব আমাৰ কলেজৰ এই যে এনসিসি প্ৰেডেট এই যে প্ৰাইম মিনিষ্টাৰৰ লগত সেই যে এনসিসি ছোৱালীবোৰ গৈ আছে আমাৰ কলেজৰ সেই মাৰাক বুলা ছোৱালী এজনী সেই তেতিয়াই গৈছিল জানানে তাহাঁতৰ কাৰণে সাধু কথা হ'বনে নহয় আজিৰ কথাটো কেইটামান দিন বছৰৰ পিছত ক'লে সাধু কথা হ'বনে নহয় সো মা এটা মই কৈছো মোৰ কি মই হৈছো দুগৰাকী ছোৱালীৰ পিতৃ মই মোৰ I'm blessed with 2 beautiful daughter মোৰ দুই গৰাকী ছোৱালী ডাঙৰজনী 30 বছৰ সৰুজনী 20 বছৰ ডাঙৰজনী দিল্লী ইউনিভাৰ্চিটিৰ পৰা এমইটি স্কুলৰ পৰা সাইকোলজিত তাই বিএ পঢ়িলে পঢ়ি পেলাই মই দেউতাক হিচাপে মই তাই কেতিয়াও কোৱা নাই তুমি পিছত কি পঢ়িবা now I'll tell you why ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মোক ইমানটা বছৰে তাহাঁতে দেখি আহিছে মই কি কৰি আহিছো মোৰ ডাঙৰ ছোৱালী নিজে ডিসিশন লৈছে দেউতা মই মাকক কৈছে মা মই মাষ্টাৰ্ছ কৰিম বাট কালিনাৰী আৰু কনফেশনাৰীৰ ওপৰত কৰিম কেক বনোৱা বেকাৰী বিস্কিট পেস্ট্ৰি ডোনাটস those bakery products তাতে মাষ্টাৰ কৰিলে গুৱাহাটীলৈ ঘূৰি আহিলে লকডাউনৰ সময়ত ঘৰৰ পৰা এক কেক বনাই পেলাই বিক্ৰী কৰে অনলাইন her own ideas I never tell her to do that recently আৰু আমি বিচাৰিমে সাধাৰণতে আমাৰ ল'ৰা ছোৱালীয়ে আমি কৰাটো কৰিলে ভাল আৰু নকৰি বেলেগ কাম কৰিলেও কৰিব পাৰে তাত কোনো ফোৰ্স নাই নতুনকে আৰু এটা ব্যৱসায় খুলিছে নেইল এক্সটেনশন আজিকালি নেইল পলিশ দীঘল কৰে নখ দীঘল কৰে এটা ফেশন বিয়া চিয়া গলে মানুহৰ আঙুলিবোৰ ধুনীয়াকে দেখাবলে তাই তাৰে এটা সৰুকে পাৰ্লাৰ এটা খুলিছে সেইটো তাই নিজৰ জায়গা নহয় that is been আমাৰ ভাঙাগড়ত এখন হাব বুলি আউটলেট আছে সেই হাবৰ আউটলেটৰ ওপৰত মই ভাবা নাই আৰু মই বিচৰা নাই যে তাই এই দুইটা ইন্ডাষ্ট্ৰিতে তাই সাকসেসফুল হওক শিকিবটো লাগিব লাগিবনে নালাগে অলপটো আপোনালোকে সবে তোমালোকে সবাচোন তোমালোকে যেতিয়া সৰুতে তোমালোকে সবেটো মনত কাৰ আছে নাজানো কিন্তু সৰুতে তোমালোকে এটা চাবা এটা কেঁচুৱা এটা ডাঙৰ হয় সি খোজ কাঢ়িব শিকেনে তা মাকে কি কৰে মাকে বাচ্চাটো এনেকে থাকে তো বাচ্চাটো দুটা হাত ধৰে না নধৰে অলপ অলপ আহে না নাহে অলপ অলপ আহে আকৌ লৰাটো পঢ়ি দিয়ে আমাৰ সাইকোলজিষ্ট
Our brain is so strong. Even then we are kid. Kyo bohi diye? He gom pai je he pori jabo pare. To make ako ki kore? Ako dhore, ako step diye, ako dukhos man ahe. Aru ei diye. Ako hi bohi diye. Tasot make makor buddhi khotuai. Ki kore? Hi batsatwe loratu naiba swali joniye durot thake. Aru athukari kintu khub sabason khoru batsai jodi thiyo ni diye athukari kintu birat fast ahe na nahe. Because it's in psychology. To make ki kore? Hi bhal pa bostutu dekhai. Hi uthibole chesta kore, ako pore, ako uthe. Sei process tot makor 6-7 din lage. Lage? Deutake kintu nihikai de etu bostu. Khub kom. I'll tell you why. Deuta and mothers and fathers is a different story altogether. I'll tell. Adam and Eve's dinor kotha. Je hi uthibole hike hi khos kare hi pore na no pore athu dukh pai ekhinte dukh pai na kola pore sal jay khali mati dhole besi eku nohoy jodi bali thake ekdom besike sal jay ronga pore এই গুটেই কষ্টটো এই যে ট্ৰেইনিং প্ৰসেসটো খোজ কাঢ়িবলে কেনেকে শিকায় হেতু কোনে শিকায় মা দেউতাই শিকায় ভাল মানুহ হবলে কোনে শিকাব গৰম লাগছে একো নাই ভাল মানুহ হবলে কোনে শিকাব স্টুডেন্ট কোয়েশ্চন আমি জীৱনত কি হম কেনেকে ভাল মানুহ হম হেতু আমাক কোনে শিকাব মা দেউতাই আমাক খোজ কাঢ়িব শিকালে শিক্ষক দেউতা মাৰ পিছত যদি জীৱনৰ কোনবা অভিভাৱক হয় হেতু কোন হ'ব পাৰে yes মই নাজানো আপোনালোকৰ কিমানে ঘৰত গৈ পেলাই প্ৰফেসৰ নাইবা বাইদেউক ফোন কৰে বাইদেউ ক্লাছত আজি যে চেপ্টাৰটো বুজাইছিলে বাইদেউ মই অলপমান এটো এনেও গাধা কৈ দিব হসাকে একো লাজ নাই মিছা নকব দে মিছা কলে কিনে ফসি যাব বাইদেউ এটো বুজি নাপালো আপুনি খুব সোনকালে কলে বাকিখিনি ক্লাছতো এনেকুৱা আছিল বাইদেউ মই নাই আপোনাক খুৰিছেৰে ফোন কৰি এইটো মিনিংটো কি বাইদেউ বাইদেউ নকবনে আপোনালোকক বাট আমি কিমান জনে বা কিমান জনিয়ে হে বাইদেউক সাৰক আমি ৰাতি ঘৰত গৈ পেলাই ফোন কৰিছো জানো আজিলৈকে মই I don't know teachers you can tell আপোনালোকে ফোন হেনুকা ফোন পায় নেকি পায় মাঝে মাঝে ৰেশিওটো কিমান হ'ব 10% 2% 3% 2% মাত্ৰ 2% এখত দুগৰাকীয়ে ফোন কৰে কিয় কৈছো normally BSc BA এটা সাবজেক্টেটো গঠিত নহয় ফিজিক্স থাকে বায়োলজি থাকে ফিজিক্স থাকে বায়োলজি থাকে কেমিস্ট্রি থাকে ম্যাথছ থাকে সংমিশ্রণ রয়্যাল হয় যার মেজর হয় কিন্তু আনুষঙ্গিক ভাগে বাকি কেটা সাবজেক্ট লাগে না নালাগে আমি বাৰু সব কেটা সাবজেক্টতে ভাল জানো সব কেটাটো নহয় আমি তো কোনবা এটা সাবজেক্টত উইক hey subject আমি কেনেকে পঢ়িম did you ask suppose মই political science or নাবা history কিবা এটা বস্তু মই ভাল নাপাও এই পঢ়ি ভাল না লাগে আছে নহয় সেইখিনি বস্তু যেতিয়া আমি সেই টিচাৰ সেই প্ৰফেসৰ সেই ম্যাডাম গৰাকীক স্যাৰ গৰাকীক যদি আমি ফোন কৰো মোৰ বিশ্বাস তেখেতে আপোনালোকক একদম ধুনীয়াকে বুজাই দিব শিক্ষকৰ কাৰণে আটাইতকৈ প্ৰাউড মোমেন্ট কি জানে
আটাইতকৈ ভাল লগা ল'ৰা ছোৱালী ডাঙৰ মানুহ হ'ল দ্যাটছ এ ডিফাৰেণ্ট থিং সেইটো হ'বই সেইটো প্ৰচেছ আটাইতকৈ ভাল লগা নিজৰ শিক্ষাদান কৰা ছাত্ৰীগৰাকীয়ে যেতিয়া আটাইতকৈ ভাল কৰে ভাল ইন নট টাৰ্মছ অফ ডুইং গুড ইন স্কুল অৰ কলেজ অৰ ইন আ মাৰ্কশ্বিট নাম্বাৰত নহয় এই যে মাৰাক ছোৱালীজনী আহিলে কুলেনে মোক কানে কানে কৈ দিছে প্ৰেচিডেণ্টৰ লগত একেলগে হি ফিল প্ৰাউড মই বিচৰা নাই আপোনালোকে সকলোৱে এনচিচি কৰি পেলাই প্ৰাউড ফিল কৰক আৰু বহুত চেক্টৰ আছে মই কথাই কথাই এতিয়া ক'লে ওলাব কুলেন কেতিয়া শেষ কৰিব লাগে কৈ দিবি ভিক্ষাৰী কোনোবাই দেখা পাইছে ভিক্ষাৰী ৰাস্তাত হাত ভৰি নাই সেনেকুৱা মানুহ দেখা পাইছে কোনোবাই ঘৰত কাম কৰা ছোৱালী দেখা পাইছে মিস্ত্ৰীৰ লগত যোগালী লেবাৰ কৰা ছোৱালী দেখা পাইছে থেংকছ টু গড থেংকছ টু আল্লাহ Thank to Jesus. আপোনালোক কিন্তু সেই হৈ পেলাই জন্ম নহল অলপ চিন্তা কৰি চাওকচোন হাত নাই কাবাৰ ভৰি এখন নাই কোনোবাই নেদেখে হাত বোলে একে আপোনালোকৰ বয়সৰ ছোৱালী আপোনালোকক ভগৱানে নগাঁও গাৰ্লছ কলেজত পঢ়িবলৈ তেওঁ তেনেকে বনাইছে আল্লাহ তেনেকে বনাইছে আপোনালোকক কোৱা নাই যে ডক্টৰ ইঞ্জিনিয়াৰে হ'ব লাগিব পৃথিৱীত ডক্টৰ ইঞ্জিনিয়াৰে সব নহয় মোৰ বন্ধু এজন আছে দিল্লীত তেওঁ চুলি কাটে তেওঁ কি অসমীয়া শব্দত কি হ'ব কি বুলি কম বেয়া শুনি ন ইংৰাজীত কম এবাৰ হেয়াৰ ড্ৰেছাৰ ভাল লাগিছে ন কাৰ চুলি কাটে শাহৰুখ খান কাৰ চুলি কাটে অক্ষয় কুমাৰ বাট তেওঁ কি বেয়া শুনি ন তেওঁৰ ৰিচেণ্টলি লণ্ডনত 3খন নতুনকে পাৰ্লাৰ খুলিছে মই মানুহজনৰ নাম কম তেওঁ দিল্লীত থাকে তেওঁৰ দেউতাক আছিল জাভেদ আৰু তেওঁৰ নাম ৰশিদ হাবিব শুনিছে ন হাবিব ৰশিদ প্ৰফেশনটো মানুহে নিজে কৰোৱা নিজে কাক কিমান ধুনীয়াকৈ কৰিব পাৰে মোৰ প্ৰফেশনটো আই এম বিলংিং ফ্ৰম হোটেল মেনেজমেণ্ট এইটো আকৌ কিয় হ'ল সেইটোও মই কম আৰু যদি হোটেল মেনেজমেণ্টৰ যদি আমি ডেফিনিশ্যনটো অসমীয়াত যদি আমি চিন্তা কৰোঁ কি হ'ল মই কি ৰান্ধনী মই কি টুপিটো লগাই পেলাই একে বস্তুখিনি পাইছোঁ শেফ so define your perspective কেনেকে চাইছো সেইটো বহুত 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 ইম্পৰ্টেণ্ট কথা আচ্ছা আপোনালোকে শুনক আপোনালোকে সব 6 সেমিষ্টাৰ 4 সেমিষ্টাৰ নহয় জানো আচ্ছা 6 সেমিষ্টাৰ কিমান আছে ওকে দিস ইজ your last semester হয় না তাৰ পিছত আমি বেলেগ সেমিষ্টাৰলৈ আহিম 6 সেমিষ্টাৰ চিঞৰি ক'ব লাগিব এতিয়া মোৰ লগত পাস কৰি উঠি পেলাই কি কৰাৰ প্ল্যান মাস্টাৰ্স কৰি পেলাই কি কৰাৰ প্ল্যান 6 semester I request everyone to switch off your mobile phone for a timing mobile phone to অলপ দেৰি switch off কৰি থওঁ
নাইবা আমি সাইলেন্টত থওঁ মাষ্টাৰ্ছ কৰাৰ পিছত প্ল্যান কি পিএইচডি কৰাৰ পিছত প্ল্যান কি মই নাজানো ডিগ্ৰী কৰি পেলাই কাৰ মাষ্টাৰ্ছ কৰাৰ ইচ্ছা নাই একদম অনেষ্টলি stand up please উঠি দিয়া থিয় দিয়াচোন একো নহয় একো বেয়া নাপায় থিয় দি দিয়া good that's an aim that's why I said জুৰে কবা nursing that's a fantastic job এই ৰিসেন্টলি 25-26 তাৰিখে এডভান্টেজ অসম হ'ব অসম গভৰ্ণমেণ্টৰ লগত আমাৰ সিংগাপুৰ অসম গভৰ্ণমেণ্টৰ লগত আমাৰ ডুবাই অসম গভৰ্ণমেণ্টৰ লগত আমাৰ জাপান অসম গভৰ্ণমেণ্টৰ লগত আমাৰ কোৰিয়া এই কেইখনমান কাণ্ট্ৰিৰ লগত আমাৰ কন্ট্ৰাক্ট সাইন হ'ব আৰু ৰিসেন্টলি যোৱা বছৰ অসমৰ প্ৰায় 116 গৰাকী ছোৱালীয়ে সিংগাপুৰ আৰু অষ্ট্ৰেলিয়াত নাৰ্ছৰ চাকৰি পাইছে দৰমহা 3 লাখ টকা Say thank you so much Baha to eitu ki koisu মানুহে যে কয় মানুহে কি কয় মানুহে কয় মোৰ গোল নাই মোৰ প্ল্যান নাই মই ডিগ্ৰী কৰিম মই মাষ্টাৰ্ছ কৰিম মই পিএইচডি কৰিম তাৰপিছত কি কৰিম ৰিসেন্টলি টু টেটৰ শিক্ষকটো পিএইচডি এপ্লাই কৰিছে ৰিসেন্টলি অসমত টেট শিক্ষকৰ আবেদনত পিএইচডিও এপ্লাই কৰিছে আমি শিক্ষা লম মই কোৱা নাই মই কেতিয়া মনে পিএইচডি লব নালাগে পিএইচডি কৰিম কিন্তু পিএইচডি কৰিব লাগে ইয়াৰ যে মাষ্টাৰ্ছ কৰিম মাষ্টাৰ্ছ কৰোতে মোৰ খৰচ নহব সেই খৰচ মোক কোনে দিব ঘৰে দিব আকৌ মই পিএইচডি কৰিম পিএইচডি টো আমি এনেকুৱা এটা মাষ্টাৰ্ছ কৰাৰ পাছত যদি আমি কিবা এটা চাকৰি নাইবা কিবা কৰিব পাৰো তাৰ পাছতো আমি পিএইচডি কৰিব পাৰো আমি কি হ'ব লাগিব এতিয়া মই কম কি যিসকল খুব বেছি মেৰিটৰিয়াছ ষ্টুডেন্ট তেওঁলোকৰ কাৰণে আইএছও খালি আছে নগাঁৱৰ পৰা বৰঠাকুৰ দাহতে সেই তাহানিতে আইএছ পাইছিলে কি দাদা কি বৰঠাকুৰ পৱন বৰঠাকুৰ নগাঁৱৰ আছিল আইএছ ক্ৰেক কৰিছিলে কলিয়াবৰৰ নগাঁৱৰ অভিনয়ত যতীন বৰাই আইএছও নহয় যতীন বৰা এচিএছও নহয় যতীন বৰা একো নহয় কিন্তু যতীন বৰা কি এক্টৰ পইচা আছে you have to choose the profession that's why I said napit na karikor উদাহৰণ আমাৰ অসমৰ জুবিন গাৰ্গ কলেজ ড্ৰপ আউট বহুত কলেজ একদম মাষ্টাৰ ডিগ্ৰী কৰাও মানুহ আছে পিএইচডি লোৱা মানুহ আছে আজি যদি জুবিন গাৰ্গক অসমৰ প্ৰতিটো কোণে সবে সুকে কোণে চিনি পায়নে নাপায় কিহৰ কাৰণে তেখেতৰ সেই সংগীত এতিয়া মই কৈছো মই যেটো চালু আৰু মই বুজিলো আপোনালোকৰ আজিকালি স্কিল সেক্টৰটোৰ কাৰণে আপোনালোকে সবে গুৰুত্ব ল'ব স্কিলত কি আছে প্ৰথমতে মই যদি এনসিসি ক মই ডিফাইন কৰো এনসিসি টো যদি মই আকৌ কেটামান সাব পিলাৰ বনাও আৰু তাক যদি মই অলপ ডিফাইন কৰো এনসিসিৰ এটা পাৰ্ট পুলিচলে যাব পাৰে এটা পাৰ্ট জুনে পাঞ্জাব হাল খেলিছিলে আমি কলেজ ভিডিওটো দেখা পাইছো যে মই খুব ভাল লাগিছে যে ছোৱালী পাঞ্জা খেলছে আর্ম রেসলিং ইটস আ কাইন্ড অফ ফিজিক্যাল অ্যাক্টিভিটি আর্মস রেসলিং যদি মোৰ ফিজিক্যাল অ্যাক্টিভিটি হয় তাৰ মানে মোৰ কি হাতৰ জোৰ আছে মোৰ যদি হাতৰ জোৰ আছে তেনেহলে মোৰ দেহাৰ জোৰ আছে মই খেনুকা মানুহ কি হ'ব পাৰিম I can be a strong gunman I can be a strong police officer I can be a
strong CISF jawan or CIFS employee. এইকেইটা হৈছে কি গভৰ্ণমেণ্ট ছেক্টৰত আজিকালি দিল্লী বম্বে কলিকতা মাদ্ৰাছ এইবিলাকত ধনী ধনী মানুহবিলাকৰ ৱাইফক বজাৰত গ'লে দে নিড এ চিকিউৰিটি অফিচাৰ দিল্লীত দিছে আৰু সেই চিকিউৰিটি অফিচাৰটোৰ এগেইনষ্টত দিল্লী গভৰ্ণমেণ্টে এটা ফায়াৰ আৰ্মছ 2.2 ফায়াৰ আৰ্মছ এটাও এলাউ কৰিছে সেই মহিলাগৰাকীয়ে নোৱাৰে দৰমহা 35,000 পৰা আৰম্ভ হয় ends about 66,000-67,000 আমিতো কৰিব লাগিব কিবা মই নাজানো আপোনালোকৰ মা দেউতা কিমান ধনী কাৰ কিমান ডাঙৰ প্ৰতিপত্তি সম্পত্তিশীল কিন্তু আমিতো কালি কিবা এটা কৰি খাব লাগিব কিছু পইচা আৰু অৰ্থটো আমি উপাৰ্জন কৰিব লাগিব আমাক অৰ্থ কিহৰ কাৰণে লাগে জানেনে প্ৰথমতে কওঁ আমাৰ দেহটোক ভালকে ৰাখাৰ কাৰণে অৰ্থ লাগে আটাইতকৈ ডাঙৰ আমাৰ ক'ত বিপদ আহে জানে যেতিয়া মা দেউতাৰ কাৰ্ডিয়েক লিভাৰ কিডনি এই কিছুমান ব্যাধিত আৰু যেতিয়া আমাৰ হস্পিটেলত থাকে আজিকালি আয়ুষ্মান ভাৰত অটল অমৃত এইটোৱে এটা লেভেললৈকে আপোনালোকক কভাৰ আপ কৰে এনেকুৱা ধৰণৰ প্ৰাইভেট ছেক্টৰবিলাকত গ'লে ইউ কেন কভাৰ আপ দ্য হোল গোটেই অপাৰেশ্যনৰ কষ্টটোৱে ESICয়ে আপোনালোকক বহন কৰে কালিলৈ কৰিব গতিকে প্ৰাইভেট অপাৰেশ্যনো ভাল প্ৰাইভেট জবো ভাল এটা সৰু ষ্টৰী এটা কৈছোঁ Linda, she lives in US. She has 2 daughters and she been divorced. তাই গিৰিয়েকে এৰি দিলে আমেৰিকাত এইটো খুব বেছি হয় লিণ্ডাই চাকৰি ঘূৰি ক'তো চাকৰি নাপায় Linda was about to suicide and looking at to her 2 children বাচ্চা দুটাৰ কথা চিন্তা কৰি তাই কৈছে মই সুইচাইড নকৰোঁ তাইৰ কোনো ধৰণৰ জ্ঞান নাই তাই কলেজ শিক্ষা শেষ কৰি পেলাই তাই এখন 5-star হোটেললৈ গৈ পেলাই লিণ্ডাই মোক এটা চাকৰি লাগে বুলি জেনেৰেল মেনেজাৰক ৰিকুৱেষ্ট ক'লে দিছ ইজ মাই বেকগ্ৰাউণ্ড মোৰ হাজবেণ্ড নাই আৰু মই এই বাচ্চা দুটা অকলে ৰাখি পেলাই মই আমেৰিকা চহৰত থাকোঁ ছাৰ কিবা এটা কাম দিয়ক তেতিয়ালৈকে আমেৰিকাত ডিছ ৱাশ্বিং মেচিনৰ উদ্ভাৱন হোৱা নাছিল নাইবা প্ৰয়োগ আৰম্ভ হোৱা নাছিল I'm talking about 40 years behind story. লিণ্ডাই কি কৰিলে মেনেজাৰে ক'লে ঠিক আছে কালিৰ পৰা তোমাৰ এটা কাম ৰাতিপুৱা 6টা বজাত আহিবা আৰু এই গোটেই বাচনখিনি গেষ্টে খোৱা বাচনখিনি তুমি ধুবা এটা সৰু পইচা পালে লিণ্ডাই দেখিলে যে মোৰ 10টা বজাত এইখিনি কাম শেষ হৈ যায় ওচৰৰ আৰু দুখন হোটেললৈ গ'ল Sir, I am free from 10 to 2 o'clock. Do you have any work? And I am experienced about dishwashing. মই বাচন ধুব জানো বাচন ধোৱাৰ এটা আৰ্ট আছে আপোনালোকক মই কওঁ যেতিয়া যিকোনো আমি ডিটাৰজেণ্ট লওঁ নাইবা আমি চাবোন লওঁ মই চেৰামিক হেয়াৰ কথা কৈছোঁ প্ৰথমতে ৰাতি খাই খোৱা বাচনখিনি গৰম পানীৰে তাইৰ ভিডিঅ'টোত আছিলে গৰম পানীৰে আপুনি সেইখিনি ধুলে তাৰপিছত বেচিনটোত থলে এনে ডিপ বেচিন হয় অলপ দটো বেছি হয় একদম ওপৰত নাথাকে তাৰ পাছত এখন স্কুইজাৰৰ নিচিনা আছে চামুচৰ নিচিনা ৰাবাৰ বেছ হয় চামুচ নিচিনা হ'লে বগা বনচাইনাৰ প্লেটত সেইটো দাগ পৰিব এই ৰাবাৰ ব্লেডেদি ৰাতিৰ ৱেষ্ট মেটেৰিয়েলখিনি পেলাই দিলে তাৰপিছত সেই ডিটাৰজেণ্ট মানে যোনটো ক্লিনিং এজেণ্ট আছে ভীম হওক ভীমবাৰ সোপ নহয় সোপ বেছ নহয় তাৰপাছত তাইক খুব ধুনীয়াকৈ ধুই পেলাই খুব ধুইছে তাৰপাছত বেছি চাফা হ'লে কাগজবোৰ বাচনবোৰ কেনেকৈ গম পাব জানে এনেকৈ দিবচোন লাৰি কওঁকৈ এটা শব্দ উঠে এণ্ড জেনেৰেল মেনেজাৰ ৱাজ টেষ্টিং হাৰ ডেট কোৱালিটি এখন বাচনত যেতিয়া শব্দ পালে লিণ্ডাক ক'লে তুমি আমাৰ তাত আৰু বেছি দৰমহাত কাম কৰা লিণ্ডা গট 2 জব মৰ্ণিং 6 to 10 10 to 2 বাচ্চা আহি পায় স্কুলৰ পৰা 2টাৰ পৰা 4টা বজালৈকে অফ কৰিলে ইভিনিংটো আৰু তাই ফ্ৰী থাকে
Then she approached to an California based কোনবা এখন বাৰত এপ্ৰোচ কৰিলে বাৰৰ কি হয় আমেৰিকাত এটা সময়ত খুব মানুহে আবেলি ড্ৰিংকস কৰিব যায় পাৰ্টি হয় এই বাৰ বিলাকত কি হয় এই গ্লাছ বিলাক খুব লেটৰা হয় নিমখ লগাই দিয়ে কিবা লগাই দিয়ে হেনকাকে কৰে সেইবোৰ যদি আৰু আমেৰিকান মানুহবিলাক কি হয় যিকোনো গ্লাছ এটাত খালে তাহাঁতে সেই হাইজিননেছটো খুব চিন্তা কৰে এনেকে লাইটত চাই যদি যে পানীৰ দাগ আপোনালোকে চাবচোন ঘৰত কাম কৰা ছোৱালীজনী কিটা ম্যাক্সিমামে আপোনালোকে স্যাটিসফাইড নহয় চাবচোন পানীৰ দাগ থাকে আৰু ধোৱাৰ পিছত অকমান ভালকে আকৌ শুকান কাপোৰ এখন দি মুছি দিব লাগে তেতিয়া এনেকুৱা হয় তাৰপিছত গ্লাছ কেইটা উল্টাইত হয় মানে পানী যদি থাকেও সেইখিনি নিগৰি পৰি যায় গ্লাছ কেতিয়াও এনেকে নহয় আৰু সেইটো এখন কাপোৰৰ ওপৰত হয় For her quality, she got 3 jobs and she makes around $1,600 which is equivalent to 1,80,000 মান টকা কি কৰে বাসন ধোৱাৰ কাম কৰে একে this is আমাৰ কাৰণে মোৰ কাৰণে হেতু খুব ইনস্পায়াৰ্ড ষ্টৰী মানে এই কাৰণে ষ্টৰী তাৰছত she bought a Mercedes Benz গাড়ী কিনিছে অমুক কৰিলে আমি কিয় সদায় গভৰ্ণমেণ্ট চাকৰিৰ কথা চিন্তা কৰো ম্যাক্সিমাম টেটৰ শিক্ষক তাতকে বাজিস বেলেগ যে কিবা আৰু আজিকালি তো গভৰ্ণমেণ্ট চাকৰিত একো মই জানাতো একোই নাই you don't have any pension কোনো পেনশন নাই আৰু এন্টাৰপ্ৰেনাৰ হোম বুলি ক'লে তো বহুত কিবা কিবি আছে কাৰ্বি আংলঙত ৰুৰেল বেস কাৰ্বি আংলঙৰ ছোৱালীখিনিয়ে বেলেগ কাম কৰিব পাৰে নগাঁৱত স্কিলত আছে মই জানো বিহু গীতক লৈ পেলাই কিছুমানে কাম কৰিব পাৰে মেখেলা চাদৰৰ ওপৰত কিবা কাম কৰিব পাৰে অসমীয়া গহনা has a predominantly খুব বেছি ফেমাস নগাঁৱত অসমীয়া গহনাৰ ওপৰত ৰিসাৰ্চ বেস কাম কৰিব পাৰে অলপ পইচা এইবিলাকত গভৰ্ণমেণ্টে লোন সোনো দিব দেই যিকোনো কাম কৰি যি বিদ্যাৰে অৰ্থ উপাৰ্জন কৰিব পাৰি হেনেকুৱা এটা যিকোনো কামৰ প্ৰতি গৰাকী ছোৱালীয়ে কালিৰ পৰা মনোনিবেশ কৰা উচিত কিন্তু মই ৰিকুৱেষ্ট কৰো ৰীল নবনাবা আৰু ৰীল বনোৱা মানুহক সাপোৰ্টও নকৰিবা বেলেগে গোৱা গান এটা তেনেকে ৰীল কৰি কি লাভ আছে আৰু সেইটো আমি লাইক কৰো সেইটো লাইক কৰি পেলাই আমি কি কৰো আমি সেই গৰাকী মানুহক আমি ইনস্পায়াৰ্ড কৰো যে তুমি আকৌ ৰীল বনোৱা ৰীল বনাই পইচা পায় নেকি বহুতে কয় ইউটিউব কৰি পইচা পায় আই ডোন্ট থিংক সো ডিম্পু বৰাই সেই সময় যিমান পইচা পাইছিলে এতিয়া আৰু কোনো পইচা নাপায় মানুহ কি লাগে আজি তাৰিখত গুৱাহাটীত খুব ধুনিয়া এটা নতুন প্ৰফেশন আৰম্ভ হৈছে মই কৈ আছো দেই একদম ৰিসেন্টলি মানুহৰ ঘৰত কুকুৰ আছে ডাঙৰ ছোৱালী কলে পাপা মোক এটা কুকুৰ কিনি দিয়া লৰাটোৱে কলে কুকুৰ এটা কিনে মাকে কৈছে কুকুৰ নানিবা ফ্লেটত থাকো কেনেকে ৰাখিম কুকুৰ সোসাইটিও বেয়াকে কয় লিফটতো পেছাব কৰে ডগৰ পটি ট্ৰেইনিং যদি নহয় ডগটো একো জতে ততে পটি কৰে সোসাইটিৰ কমন এৰিয়াত নোৱাৰে আমি গুৱাহাটীটো ফ্লেটত থাকো ফ্লেটটো সবৰে হয় কাৰোটো নিজৰ নহয় তো গুৱাহাটীত আজিকালি যে কুকুৰ ফুৰুৱাৰ কাৰণে আধা ঘণ্টাত মাহে 4,500 টকা সপ্তাহত 3 দিন তাহাত ব্যস্ত আমি কুকুৰলৈ ঘূৰি ফুৰো so these are opportunities right these are all opportunity মই বেলেগ কাম কৰিলো মই মাস্টাৰ্স কৰি আছো গুৱাহাটীত মোৰ কি সময় যা মই কুকুৰ মই ভাল পাওঁ মই ডগ ভাল পাওঁ মই দুঘৰ মানুহৰ তাত গলু বাছত বুলে বাইদেউ আপোনালোক নাই মই 4:30 টাত যাম দেই গুৱাহাটীত আজিকালি কিছুমান আমাৰ লোকেল হেংৰাবাৰীৰ ছোৱালী বিলাকে ডিগ্ৰী পাস কৰি পেলাই ই ৰিক্সা চলায় মই বিৰাট ভাল পাওঁ মই উঠো মই কথা পাতো ভাল লাগে দেই মই সঁচা কথা কৈছো মা ছোৱালী মানুহে কৰিব নোৱাৰা কাম একো নাই কিবা দৰকাৰ হলে লৰা মানুহক ঘুচাও মাৰি দিবাচোন
নাই মই কিয় কৈছো কিয় মাৰিব গম পাইছা তোমালোকক সবে সহজ সৰল বুলি ভাবে কিন্তু তোমালোক সহজ সৰল নহয় এতিয়া কথা মই ইয়াতে আজি কলেজ সপ্তাহত আহিলো অলপ দেৰি বকিলো কিছুমানে বুজি পালে ভাল লাগিল কৈছে বৰ ধুনীয়া কৈছিল ভাল লাগিল এতিয়া কথাটো হৈছে কি যদি আমাৰ সেই ক্ষুধাটো নাহে বন্ধু কিন্তু আজি তাৰিখত কোনো নাই চাব লাগে প্ৰমাণ কৰি ঘৰৰ কোনবা বংশৰ মানুহৰ কোনবা এটা সিৰিয়াস বেমাৰ হৈ পেলাই নগাঁও সিভিলৰ পৰা ৰেফাৰ কৰি দিব লাগে গুৱাহাটী মেডিকেল কলেজলে থাকা মানুহ নুলাব পেশেন্ট বেডত পৰি থাকিব তুমি মেডিসিন আনিব যাবা ইন দি মিন টাইম ডক্টৰ আহিব ৰাউণ্ডত ডক্টৰৰ লগত কোনে কথা পাতিব কিন্তু তোমাৰ ফেসবুকত 100টা ফ্ৰেন্ড আজিৰ তাৰিখত এনেই পইচা লাগে বুলি সহজ কোনবা বন্ধুক খুজি চাবাচোন কোনো দিব নোৱাৰে গতিকে আজিৰ তাৰিখত আজিৰ দিনৰ পৰাই তোমালোকে এনেকুৱা এটা কাম কৰা যে তোমালোকে অলপমান অৰ্থ উপাৰ্জন কৰিবলৈ চেষ্টা কৰা মোৰ ক্ষেত্ৰত কৈছো মই যেতিয়া কটন কলেজত আছিলো পঢ়িছিলো যে মোৰ এখন ডাঙৰ কিবোৰ্ড আছিলে পিয়ানো আৰু মই পিয়ানো আৰু কিবোৰ্ড বজাওঁ অসমৰ সেই সময়ৰ প্ৰখ্যাত গায়ক বিলাকৰ লগত যদি মই বজাওঁ প্ৰতিটো গানত মই 300 টকাকে পাওঁ আৰু বিহুৰ ফাংচনত হি যিমানটা গান গাব হিমান মানে 2500 পৰা 3000 টকা পাওঁ that was my first career next মোৰ এখন ভিডিও কেছেটৰ লাইব্ৰেৰী আছিলে সেই সময়ত ভিডিও কেছেট মানুহে চাইছিলে মই কলেজলৈ পঢ়িব আহো তাত এটা লৰা বহি থাকে that was my second what happened মোৰ যেতিয়া বছৰ বয়স 21 years মোৰ ভুল বিলাকে যেনেকে মোক শুধৰাইছে তোমালোকক সেইকনি কথা ক'ব গৈছো মই কটন কলেজত পঢ়ি থাকোঁতে মই বিয়া কৰাই দিলো আৰু তেতিয়া মোৰ 21 বছৰ বয়স লাইফৰ মোৰ কোনো ধৰণৰ মই ভাবিছিলো সব একদম সব ইজি হৈ থাকিব হে লাইফ যেতিয়া মই 21 বছৰত বিয়া কৰালো মই 23 বছৰত পিতৃ হলো যেতিয়া মই পিতৃ হলো মোৰ ছোৱালীৰ হস্পিটেলৰ বিল হল 14000 টকা মই দেউতাক নুখুজো মই মোৰ ফাদাৰ ইন লক নুখুজো মই কোৰ পৰা দিম মোৰ বিয়াত এনেকুৱা ঘটনাও ঘটিছে যে মই বিয়া কৰাইছিলো সেই সময়ৰ অসমৰ প্ৰশাসনিক বিষয়া এগৰাকীৰ ছোৱালী ডিসি আছিল দেউতাক That's a good story ভাল লাগিছে কিন্তু মই যেতিয়া বিয়া কৰাই আনিলো তেতিয়া মই গম পালো যে লাইফটো কিমান টাফ আৰু তাৰ ক্ষেত্ৰত ছোৱালীৰ বয়স মই চোৱাই নাছিলো সাৰ্টিফিকেট ইজ below 19 years below 18 years what happened to me I've been convicted as a criminal to getting married underage girl I've been arrested মোক arrest কৰা হল আৰু মোক জেললৈ পঠিয়াই দিয়া হল তাৰ পাছত আহি আমি সৰুকে ভাড়া ঘৰ এটাত থাকি আছিলো যেতিয়া মোৰ ডাঙৰ ছোৱালী জন্ম হৈছিল পইচা নাছিলে ঠিক তেনেকে আমি এটা কন্ট্ৰাক্ট পালো কন্ট্ৰাক্টৰ ফুল এমাউন্ট আছিলে 16000 টকা সিজাৰিন বিল হৈছিলে 14600 হেতু মই দিলু অন্নপ্ৰসন্ন পাতিবলৈ মোৰ হাতত পইচা নাই যেতিয়া আমাৰ নাথাকিব নহয় then you have to work something হেনেকে কৰি থাকুতে 93 ত মই দূৰদৰ্শন গুৱাহাটীত এটা সৰু চাকৰি পেপাৰত উলালে লাইটিং এসিস্ট্যান্ট মই কটন মহাবিদ্যালয়ৰ কালচাৰেল সেক্ৰেটাৰী আৰু দূৰদৰ্শনত আহি পেলাই মই ক্যামেৰাৰ পিছপিনে বহি থাকো ক্যামেৰামেনৰ পিছপিনে লাইটিং এসিস্ট্যান্ট আৰু ক্যামেৰামেনে মোক কয় ঐ সাদা মাৰি দে and I said দাদা সাদা মই নাখাও মাৰি দিলে মাৰি দিম দিয়ক
খং কেতিয়াও কৰিব নালাগে খং কৰিলে আমাৰ নিজৰ বেয়া হয় গ'ল কথা গ'ল ঘূৰি ফুৰিলো এখন স্কুটাৰ লৈ পেলাই সেনেকে দূৰদৰ্শনত চাকৰি এটা পালো দূৰদৰ্শনত পাৰ্মানেণ্ট চাকৰি এটা ওলাল তাতে মই পালো তেতিয়া মোক ডাইৰেক্টৰে কৈছিল দেৱ ইউ আৰ নট ফিট ফৰ দিছ কাইণ্ড অফ পোষ্ট মই কৈছোঁ ছাৰ প্লিজ এক্সকিউজ মি নাও ইটছ এ টাইম ফৰ ছাৰ্ভাইভেল মোৰ জীয়াই থকাৰ সংগ্ৰাম এই মুহূৰ্তত আপোনালোকে মোক কিয় ছাৰ এইটোৰ পৰা ডিপ্ৰাইভ কৰে ইফ ইউ কেন প্লিজ চিলেক্ট মি আদাৰৱাইজ ন' And I'm a very straightforward guy. Kulen knows. মই খুব স্পষ্টবাদী মানুহ ভয় নকৰোঁ কিয় ভয় কৰিম নিজৰ হাত দুখন আছে সব জানো বজাব জানো গাব জানো সুৰ কৰিব জানো সেইবোৰটো বেলেগ ভাল খানা বনাব জানো Thank you. So কমাৰ্চ কলেজৰ সন্মুখত এটুকুৰ খালী জাগা আৰু মোৰ এখন স্কুটাৰ সেই কমাৰ্চ কলেজৰ খালী জাগাটুকুৰৰ সন্মুখত মই এনেকে বহো চাওঁ কিবা এটা কৰিব পাৰি নেকি ইয়াতে এটা মোৰ লগৰ উৎপল বুলি আছিল উৎপলক লৈ গ'লো উৎপল ইয়াতে কিবা কৰিব পাৰি নেকি চাচোন চা পাৰি ঠেলা টাইপ এখন খুলি দে চলে যদি চলিব Now, why is it ঠেলা গাড়ী আৰু কমাৰ্চ কলেজ সেই সময়ত কমাৰ্চ কলেজৰ কেণ্টিন নাছিলে ল'ৰা ছোৱালীবিলাক য'তে ত'তে ঘূৰি ফুৰি খাই থাকে কেণ্টিনখন ভাঙিছিলে নতুনকৈ ৰিলোকেট কৰাৰ কাৰণে জাগাও নাছিল কলেজ অথৰিটিয়ে তেতিয়া ভগৱান লহকৰ ছাৰ আছিল প্ৰিন্সিপাল মোৰ এতিয়াও মনত আছে আৰু মোৰ হাতত পইচা নাই তেতিয়া বড়োলেণ্ডৰ সাৰেণ্ডাৰ প্ৰগ্ৰেম আৰম্ভ হৈছে হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্মৰ বিৰাট ডাঙৰ সাৰেণ্ডাৰ প্ৰগ্ৰেম গান ডাউন প্ৰগ্ৰেম এট কোকৰাঝাৰ দূৰদৰ্শনৰ গোটেইখিনি কেমেৰামেনক ক'লে অফিচ অৰ্ডাৰ এটা ওলালে বোলে এনেকে এনেকে এইটো গান ডাউন প্ৰগ্ৰেমটো কভাৰ কৰিব লাগে তাতে গ্ৰেনেড চেনেড দিব বিৰাট ডাঙৰ কাৰবাৰ আছিল এইটো বহুত গ্ৰেনেড বহুত বম বহুত AK-47 এই খোপা তো দূৰদৰ্শনৰ পৰা কোনো যাবলৈ সাহস নকৰিলে তো ডেপুটি ডাইৰেক্টৰ জেনেৰেল PK সিংসং আছিলে মোক মাতি নিলে মিস্টাৰ বৰ্মন মই said sir yes tell me Burman really like to cover a news coverage from Kokrajhar I said sir what this event is it's nothing about it's a very festival I said yes sir মই yes বুলি কৈ দিলো নহয় সেই ডাঙৰ যেতিয়া পঢ়া শুনা কৰা মানুহে ডাঙৰ মানুহে সৰু মানুহক কেনেকৈ ক'ব লাগে জানে মই সেইটো কথা গম পালো প্ৰথমতে মোৰ মুখেদি কি ওলাই গ'ল yes sir মই প্ৰগ্ৰামটো কি নুসুধিলোৱে আৰু সেইটো মোক আউটসোৰ্স কৰিলে মই তাতে প্ৰগ্ৰামটো কভাৰ কৰিলো লাষ্টৰ দিনাখন তাতে গুলিয়াগুলিৰ নিচিনা কিবা হ'ল আধা ৰাস্তাত প্ৰগ্ৰাম শেষ কৰি 3 দিনৰ দিনাখন আমি ৰাতাৰাতি গুৱাহাটীলৈ গুচি আহিলো সেই প্ৰগ্ৰামটো কৰি পেলাই মই ৮০,০০০ টকা ইনকাম কৰিলো সেই ৮০,০০০ টকাটো মোক লগ মোক পইচা পালো পাই পেলাই মই এই কমাৰ্চ কলেজৰ সন্মুখত মই তেতিয়া 1997 96 লাষ্ট মানত কাম আৰম্ভ কৰিছো 97 জানুৱাৰীৰ কিমান তাৰিখে সুপ্ৰিম কোৰ্টে এটা নতুন ভাৰ্ডিক্ট দিলে যে এই ইলিগেল ডিফৰেষ্ট্ৰেচন কাঠবোৰ কাটা বন্ধ অৰুণাচলৰ পাইন কাঠেদি বনাই আছিল আমাৰ কাঠ আহা ষ্টক কমি গ'ল কাঠৰ শিলঙৰ নিচিনা আমাৰ মৰিগাঁৱৰ ডিসি দেৱাশিষ দায়ে কেতিয়াবা কয় এই কথাই আমাৰ কমাৰ্চৰ ৰাস্তাৰ কাষত দোকানখন এনেকুৱা তলৰ পিনে এনেকুৱা ইনক্লাইনিং আছে তাক এনেকৈ দিব যোনখন আমাৰ J14ৰ প্ৰথম আউটলেট নামটো কেনেকৈ দিম বম্বেত কাম কৰিছিলোঁ বম্বেতো মই এডভাৰটাইজিং এজেঞ্চিত মাজতে সেইটো এটা বেলেগ ষ্টৰী তাৰ পৰা আহি পেলাই বোলো ইয়াতে আমি মমো বিক্ৰী কৰোঁ তেতিয়া গুৱাহাটীত মমো বিক্ৰী নহয় তলত মই মমো বিক্ৰী কৰোঁ তেতিয়া মোৰ পূজা তাইৰ 1.5 বছৰমান হৈছে ভাগ্যক্ৰমে মই বাছি গ'লো তেতিয়া হাগি জুলোৱা নাছিল যদি হাগি জুলালহেঁতেন মোৰ আৰু বেছি পইচা লাগিল হয় Look at the challenges, no? So, তাৰ পৰা আমি আৰম্ভ কৰিলো
প্ৰথম দিনাখনেই আমি দোকানখনৰ ভিতৰত খুব ধুনীয়াকৈ আৰ্টিষ্টিকেলি আমি বহুত ধুনীয়া গ্ৰাফিটি বনালোঁ মানে মাইক টাইছন হিৰ ৰাঞ্জা ৰমিঅ' জুলিয়েট আমিৰ খান জুহি চাওলা এইবিলাক পেয়াৰৰ ওপৰত বহুত গ্ৰাফিটি কৰিলোঁ গব্বৰ সিঙৰ এনেকৈ কাণখন ধৰিছে চলে অমিতাভ বচ্চনে বল কিতনা ম'ম' খায়া এইবিলাক মই আৰ্টিষ্টিক নিজে বনোৱাইছিলোঁ সেইবোৰ চাব মানুহ আহিলে আই ছেড এন এট্ৰেকশ্যন চেলিং ইজ এ আৰ্ট somehow আমি আমাৰ দোকানত মানুহ আনিবই লাগিব আহিলে খালে মোৰ ৱাইফ কাউণ্টাৰত বহিলে মই বোলো একো নকবা হাঁহিবা আৰু ক'ব কি লাগে মই কৈ আছোঁ 2 প্লেট ম'ম' দিয়ক কি লগা nobody will come and practicing smiling is very easy put a pencil here so মমি কৈছোঁ তুমি একদম হাঁহি পেলাই কি লাগিছিলে সেইটো খালি কৰিব বাকীখিনি মোৰ ওপৰত আইচ ব্ৰেকিংটো কৰি দিলে কাৰণ এইটো আমাৰ চেলেঞ্জ আছিলে মোৰ সেইখিনি পইচা দি ঘৰ নচলে বিক্ৰী আৰম্ভ হ'ল 740 টকা 600 টকা 1200 টকা 1400 টকা 3000 টকা ৰাতিপুৱা আমি ঘৰটোত থাকোঁ এখন দোকান দুখন দোকান তিনিখন দোকান আৰু মই কি কৰোঁ ৰিক্ৰুট কেনেকৈ কৰোঁ ৰিক্সা এখনত যাই আছোঁ ৰিক্সাৱালাটো চলাই আছে মই কৈছোঁ বন্ধু ৰিক্সা চলাই কিমান পাওঁ পাওঁ 40-50 টকা নতুন কাম কৰিবি কি কাম দাদা দোকানত থাকিবি কি দোকান দাদা এই কমাৰ্চ কলেজৰ কাষৰ এখন দোকান আছে দাদা কিমান দিব দৰমহা কালি ট্ৰেইনিঙত আহিবি তাৰপিছত তাক মই ট্ৰেইনিঙত অহাৰ লগে লগে তাক এটা বস্তু চাব লাগিব মই যদি যিকোনো এটা মানুহ আনো তাৰ যদি কুকিং স্কিলে নাথাকে ৰান্ধি যদি ভালে নাপায় তাক মই ৰাখিম জানো ৰাখিম নাৰাখোঁ লিফ্ট অপাৰেটৰ লিফ্ট এটাত গুচি যাওঁ কেতিয়াবা উঠি আগতে গুৱাহাটীৰ লিফ্টত অপাৰেটৰ আছিলে আজিকালি নাই দাদা কিমান নম্বৰ ফ্ল'ৰ যাব 4 নম্বৰ মই তাক কওঁ লিফ্ট অপাৰেটৰ কিমান দাদা বেছি নাই বেলেগ চাকৰি চাই আছোঁ দাদা আমাৰ আকৌ কামৰূপীয়া ভাষাটো খুব ধুনীয়া নহয় সৰুকৈ কয় বেলেগ চাকৰি চাই আছোঁ পালি গুচি যাম প্ৰথম দিনাখন টুল এখনত বহি পেলাই চাধাই মাৰি থাকে মোকনো কি কোনে চিনি পায় 1200 পাওঁ দাদা মই বোলো তোক 3000 টকা দৰমহা দিম যাবি ক'ত চাধা দাদা লগালগ পেলাইছে চক ডাবল কৰি দিছোঁ না দাদা কালি আহিবি কালি তোৰ এটা বঢ়িয়াকৈ আমি ইণ্টাৰভিউ ল'ম একদম ধুনীয়াকৈ মোৰ এনেকুৱা ব্যস্ত আছিলোঁ সেই সময়ত মই গাড়ীটো ইণ্টাৰভিউ লৈছোঁ ড্ৰাইভাৰে গাড়ী চলাই পিছপিনে বহোঁ তাক আগপিনে বহাই দিওঁ তই কি জান ছাৰ মই তন্দুৰী বিক্ৰী কৰিব জানো কি তন্দুৰী বিক্ৰী ছাৰ মালাই টিকা অমুক টিকা বোলে এইটো কথাতে গম পাই যাওঁ আৰু সি জানে ইউটিলাইজিং টাইম মেনেজমেণ্ট সেইটো পিছত আমি চেপ্টাৰবিলাকত যেতিয়া স্কিলৰ হয় দীঘলীয়া চেপ্টাৰত আমি কথা সেই এখন হ'ল দুখন হ'ল তিনিখন 2018ত উবেৰ বুলি কোম্পানী এটা আমেৰিকাৰ পৰা ভাৰতবৰ্ষলৈ আহিলে জানে নহয় উবেৰ ইটছ ডেলিভাৰী কোম্পানী আগতে ফুড ডেলিভাৰী আছিলে সাফিয়া বুলি এজনী ছোৱালী দিল্লীত আৰু মই তেতিয়া অমৰনাথৰ পৰা অমৰনাথ ইষ্ট অফ কৈলাশ তাতে মই তাৰ মাতিলোঁ আহিলে কোম্পানীৰ লগত কণ্ট্ৰেক্ট চাইন কৰিলোঁ 2018 সেই কোম্পানী গুৱাহাটীত আৰম্ভ হ'ল আমাৰ তেতিয়ালৈকে 17খন আউটলেট আছিলে 17খন আউটলেট সেই মাহত 2018ৰ নৱেম্বৰ মাহত আমি খালি এটা আইটেম বিক্ৰী কৰিছোঁ 1,60,00,000 টকা ডেট ইজ কল্ড চিকেন বাবা ৰোল that is a story then তাৰপিছত one after another ইয়াত J14 হৈছে তাত J14 হৈছে then we have parallel brand coming up কলকাতা ৰোল সেইটো এটা ষ্টৰী দশম শ্ৰেণীত যেতিয়া মোৰ ছোৱালীয়ে লিটল ফ্লাৱাৰ স্কুলত পঢ়ি আছিলে আমাৰ হোটেলবিলাকত কাৰণ মইতো এক্সিডেণ্টেল বিজনেছমেন I'm telling you, I'm an accidental business. মই কোনো কিন্তু মোৰ ব্লাডত বিজনেছ নাই দে এতিয়া কৰি কৰি শিকিলোঁ বেলেগ কথা বাট I'm an hybrid or accidental businessman. মোৰ দেউতা বিজনেছমেন নাছিল দেউতা কি আছিল ভেটেনাৰী ডক্টৰ মা কি হাউচ ৱাইফ তো
So what happened? Then we thought, আমাৰ এই ৰেষ্টুৰেণ্টবিলাকত আমি ডাঙৰ ডাঙৰ শেফ আনো, কলিকাতাৰ পৰা শেফ আনো, তেওঁলোকে কি কৰে আমাক বুজায়, सर ऐसा तंदूरी का मसाला ऐसा होना है सर, इसका जो है ना इसमें सर ये जावित्री और जायफल ऐड कीजिए सर, उसका फ्लेवर थोड़ा इनहेंस करेगा. मैं कल अब सब एक काम कीजिए सर, मेरे को फ्लाइट का टिकट अब एक टिकट दे दीजिए सर, और रहने का लिए कोई 5 स्टार है तो करा दीजिए सर. मैं अभी तो गुवाहाटी में फिलहाल 5 स्टार है नहीं, आपका एक ही 3 स्टार होटल होगा, उसमें आपको हम रख सकते हैं. तो सर एक मेरा ऑनरेरियम सर 50,000. সেনেকে আনোতে 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 2019-7 পৰা 2010-11লৈকে মোৰ প্ৰতি বছৰেকত প্ৰায় 1 লাখ টকা 1.5 লাখ টকা খৰচা হয়. মইতো নাজানো ডিসিপ্লিন কি, মইতো নাজানো হোটেল ইণ্ডাষ্ট্ৰীৰ কি নৰ্মছ, মইতো একোৱেই নাজানো. গতিকে মই কাৰোবাৰ ওপৰত বিলিভ কৰিব লাগিব নে নালাগে? কোনোবাইতো মোক শিকাব লাগিব, নহলেতো মইও সেই আনসাকসেসফুল বিজনেসম্যান হৈ যাম. 2010 চনত মই ডিসাইড ললো যে আই ওয়ান্ট টু পাৰসু মাই হোটেল ম্যানেজমেন্ট. কোয়েশ্চন হল 40 বছৰ বয়সৰ দেব ডেকা লৰা, ছোৱালী মেট্ৰিক দি আছে, গুৱাহাটীৰ কলেজত পঢ়িলেতো সৰুৰা ল'ৰা ছোৱালীৰ লগতে মই পঢ়িব লাগিব. তো মই এন্ট্ৰেন্সটো দিলো ক্যালকাটা বেস হোটেল ম্যানেজমেন্ট ইনস্টিটিউট, IHM ক্যালকাটা, ইন্ডিয়ান ইনস্টিটিউট অফ হোটেল ম্যানেজমেন্ট ক্যালকাটা. ইন্টাৰভিউ দিলো, মানে ৰিটেন টেষ্ট হৈছিলে, ৰিটেন টেষ্ট মোৰ ভাল হৈছে মই জানো. তাৰপিছত ৰিটেন টেষ্টৰ পিছত মই বোলো মোৰ মাৰ্কশ্বিটত মোৰ মানে ৰিডাল্ট শ্বীটখন কলেজৰ কেম্পাছত উলিয়াইছে নাই নাই. মোৰ লগৰ এটা বন্ধু আছিল কলিকাতাত, মই কৈছোঁ দাদা একটা কাজ করবে, ওই আমার হোটেল ম্যানেজমেন্টের কলেজে গিয়ে আমার নামটা আছে কিনা তুমি দেখে দেবে. সে বললো ঠিক আছে দেবো, দেখে দেবো. সো হি বিন টু দ্য কলেজ, বলছে গুরু, মোর বন্ধু কেন গুরু তোমার নাম 2 নম্বর. তো ঠিক আছে ভাল. তাৰপিছত কলেজৰ পৰা মোক ফোন কৰিলে, মিষ্টাৰ দেৱ বৰ্মন, প্ৰিন্সিপাল হোটেল ম্যানেজমেন্ট স্কুল, মিষ্টাৰ সোমনাথ সাহা স্পিকিং. You've been selected, but looking at your age now, we are not able to give you admission. More 41 বছৰ বয়স তেতিয়া. মোৰ বেয়া লাগিছে তেতিয়া, মোৰ বিৰাট সপোন মানে হোটেল ম্যানেজমেন্ট কৰিম. মই দুটা কথা কৈছো, স্যাৰ এইটোৱে মোৰ মানে শব্দখিনি এইখিনি কৈছো, স্যাৰ my name is Devo Kumar Bormon, I'm an entrepreneur and I want to pursue this course not to seeking any job or for employment. I want to create employment in the field of hotel management, and I want to be the entrepreneur with an hotel management background. If you kindly select me, that will be, আর সেটা আপনার যদি ডিসক্রিপশনের লেভেলে থাকে তাহলে করবেন, নালে করবেন না. And I put down the phone. 4 days later phone came, Mr. Debo Borman, you are requested to get admission in the college, come very soon. I've been 2011, 2010, 11, 12, I was in Calcutta. I did my hotel management. তাৰ পাছত আহি আমাৰ এই J14 ৰ আৰু এনহান্সমেন্ট প্ৰসেসটো অলপ বেলেগ হ'ল. 2016 মই মিট সায়েন্স, মানে আমিতো চিকেন লৈ পেলাই ব্যৱসায় কৰো. আমাৰ মেইন ব্যৱসায়টো কিন্তু কিহৰ ব্যৱসায়? মুৰ্গী. চিকেন রোল কিহেৰে বনে? মুৰ্গী. তন্দুরি চিকেন কিহেৰে বনে? রোল মোমো বার্গার কিহেৰে বনে? মুৰ্গী. আমি ইন্ডাস্ট্রিটো বিলং কৰিলো protein based industry, which is non vegetarian protein. So এই protein based industry আমি হায়দৰাবাদৰ পৰা মিট সায়েন্স কৰিলো. মিট সায়েন্স কৰি উঠি ৰিটেল ম্যানেজমেন্ট কৰিলো মই MIT পুনেৰ পৰা, বিকজ এই ফাষ্ট ফুড QSA বিলাক আন্ডাৰ F&B নপৰে. আৰু সেনেকৈ আজি আমাৰ J14 ৰ এই সাকসেস ষ্টৰীটো আৰম্ভ হ'ল. পিছলৈকে সৰু সৰু ক্লাছ হলে আমি বহুত ধুনীয়াকৈ বুজাব পাৰিম. কিন্তু মোৰ এটাই অনুৰোধ সবকে, নিজৰ যিটো সপোন সেইটো সদায় কৰিবলৈ চেষ্টা কৰিবা. যি ভাল পোৱা, যাক ভাল লাগে, যাৰ দৰে হ'ব বিচৰা, সেই ফটোখন লগাই থবা. চেষ্টাৰ অসাধ্য একো নাই. এটা সৰু উদাহৰণ দিম. আজিৰ পৰা
5 বছৰমান আগতে মই এটা গান বনাইছিলোঁ গানটো কোনো নাজানে গানটো নুশুনেও নাজানেও কিন্তু আজি সেই যোৱা ছেপ্টেম্বৰৰ মানৰ পৰা গানটো অলপকৈ পপুলাৰ হৈছে গানটো নিজে লিখিছিলোঁ গানটো ষ্টৰিটো কি মই যেতিয়া আহোঁ আমাৰ কাম কৰা ছোৱালী এজনী আছে তাইৰ নাম বিউটি আৰু মই ঘৰত কেতিয়াবা গামোচা পিন্ধি থাকোঁ তো মই ঘৰত গামোচা পিন্ধিয়ে গানটো গাই থাকোঁতে মোৰ ডাঙৰ ছোৱালীয়ে কয় এইটো কি ফাল্টু দেউতা আৰু সৰুজনীয়ে কয় ইয়াক যে আমি কিয় দেউতা হিচাপে পাইছিলোঁ মানে গানটো শুনি কয় তেতিয়া মই ভাবোঁ কি এই গানটোতো একদিন হ'লেও লাগি যাব দেই মোৰ বিশ্বাস আৰু এটা মই গানটো গাম আৰু মোৰ বিশ্বাস তোমালোকেও গানটো জানা গাওঁ চবে গাব লাগিব হে পুৱাই পুৱাই ফুল गाउने महदीवानी बड़ी मस्तानी महदीवानी बड़ी मस्तानी समंदर का किनारे हो समंदर का किनारे समंदर का किनारे हो समंदर का किनारे फुलबुली हाथ डल्लू फुलबुली हाथ डल्लू फुलबुली हाथ डल्लू और घपक के प्रेम हो गया महदीवानी बड़ी मस्तानी नेक्स्ट पुवाई पुवाई तू घर तू মই जुआ और पुवाई फुल तुलबा तुम्हार घर तू মই जुआ फुलबुली हाथ डल्लू फुलबुली हाथ डल्लू फुलबुली हाथ थैंक यू सो मच বৰ্মন দেৱক তেখেতৰ সাৱলীল ভাষণৰ বাবে অশেষ ধন্যবাদ জনালোঁ উদ্যোগী কৰ্মোদ্যমী দেৱকুমাৰ বৰ্মন দেৱৰ আঁৰত ৰসিক ব্যক্তিজনৰ ৰসাল অথচ চিন্তাকৰ্ষক বক্তৃতাই উপস্থিত সকলোকে নিশ্চয়কৈ আপ্লুত কৰিছে এতিয়া মই জ্যেষ্ঠ সহকৰ্মী ডক্টৰ বিপুল মালাকাৰ দেৱ আৰু ৰঞ্জিত বৰুৱা দেৱক যুৱ মহোৎসৱৰ বঁটা বিতৰণী অনুষ্ঠানটি পৰিচালনা কৰি নিবৰ বাবে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ ইয়াত উপস্থিত সকলোকে শুভেচ্ছা জনাইছোঁ যোৱা এসপ্তাহ ধৰি আমাৰ যি কলেজ সপ্তাহ সমাৰোহ হৈ আছিল যুৱ মহোৎসৱ হৈ আছিল তাত বিভিন্ন বিভাগত যিসকল ছাত্ৰীয়ে পুৰস্কাৰ পাইছে প্ৰায়খিনি আমি বিশেষকৈ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰীসকলক আমি থিতাতে আমি পুৰস্কাৰসমূহ প্ৰদান কৰিছিলোঁ কিন্তু যিবোৰ আমাৰ শ্ৰেষ্ঠ বঁটা সেই শ্ৰেষ্ঠ বঁটাবোৰ আমি আজিৰ কাৰণে ৰাখি থৈছিলোঁ আজি আমি এই অনুষ্ঠানতে সেই বঁটাখিনি প্ৰদান কৰিম মই বিভিন্ন প্ৰতিযোগিতাসমূহৰ নামবোৰ আৰু সংশ্লিষ্ট বিভাগ বা সংশ্লিষ্ট ছাত্ৰীৰ নাম কৈ দিম তেখেতসকলে মঞ্চলৈ আহিব আৰু ইয়াত আমাৰ অভ্যাগতসকলৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিব প্ৰথমে আমি আগবঢ়াবলৈ লৈছোঁ সাফাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ডিপাৰ্টমেণ্ট শ্ৰেষ্ঠ বিভাগ অসমীয়া বিভাগ মই অসমীয়া বিভাগৰ ছাত্ৰীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অসমীয়া বিভাগৰ ছাত্ৰীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ বিশিষ্ট অতিথি বৰ্মন দেৱে সাফাইত শ্ৰেষ্ঠ বিভাগ অসমীয়া মই পুৰস্কাৰটো আমাৰ মাননীয় সভাপতি ডক্টৰ তোষেশ্বৰ নাথ ছাৰৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সাফাই অভিযানত শ্ৰেষ্ঠ বিভাগ অসমীয়া এইবাৰ আমি মাৰ্চ পাছ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিভাগ ঘোষণা কৰিবলৈ ওলাইছোঁ অৰ্থনীতি বিভাগ ইকনমিক্স ডিপাৰ্টমেণ্ট মাৰ্চ পাছ কম্পিটিশ্যন এই পুৰস্কাৰটো এই বঁটাটো প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ আজিৰ মুখ্য অতিথি বৰ্মন দেৱক মাৰ্চ পাষ্টত শ্ৰেষ্ঠ বিভাগ অৰ্থবিজ্ঞান অৰ্থনীতি বিভাগ ইকনমিক্স ডিপাৰ্টমেণ্ট আহিব লাগে ইকনমিক্স ডিপাৰ্টমেণ্টৰ যদি ছাত্ৰী আছা মঞ্চলৈ আহা আৰু যদি ছাত্ৰী নাই তেনেহ'লে মই বিভাগীয় অধ্যাপক অধ্যাপিকাক আহিবলৈ অনুৰোধ জনাইছোঁ মাৰ্চ পাছ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিভাগ অৰ্থনীতি বিভাগ
এতিয়া আমি শ্ৰেষ্ঠ সংগীত শিল্পী বঁটাটো প্ৰদান কৰিম। শ্ৰেষ্ঠ সংগীত শিল্পী হ'ল অনিন্দিতা বৰা, হিন্দী বিভাগ। অনিন্দিতাক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই বঁটাটি প্ৰদান কৰিবলৈ আমাৰ মাননীয় অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাস ছাৰক অনুৰোধ জনাইছোঁ। এইবাৰ আমি শ্ৰেষ্ঠ খেলুৱৈ বঁটা ঘোষণা কৰিবলৈ লৈছোঁ। শ্ৰেষ্ঠ খেলুৱৈ বেষ্ট এথলেট সুনীতা পাটৰ, প্ৰাণীবিদ্যা বিভাগ, জুলজি ডিপাৰ্টমেণ্ট, মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সুনীতা পাটৰ যদি আছে মঞ্চলৈ আহা, বোধহয় অনুপস্থিত। ইয়াৰ পিছত আমি ঘোষণা কৰিবলৈ লৈছোঁ শ্ৰেষ্ঠ নাটকৰ নাম আছিল এক বৃহৎ কাৰাগাৰ, ইংৰাজী বিভাগ। মই ইংৰাজী বিভাগৰ ছাত্ৰীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ নাটক, ইংৰাজী বিভাগ, নাটকৰ নাম এক বৃহৎ কাৰাগাৰ। এই পুৰস্কাৰটি আমাৰ মাননীয় উপাধ্যক্ষা মৰমী বাইদেউৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ নাটক বেষ্ট ড্ৰামা, এয়া ইংৰাজী বিভাগ। শ্ৰেষ্ঠ অভিনেতা বেষ্ট এক্টৰ মানশ্ৰী হাজৰিকা, ইংৰাজী বিভাগ। নাটক আছিল নমশ্ৰী হাজৰিকা, নাটক আছিল এক বৃহৎ কাৰাগাৰ। এই বঁটাটি প্ৰদান কৰিবলৈ আমাৰ মাননীয় অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসক অনুৰোধ জনাইছোঁ। এইবাৰ আমি ঘোষণা কৰিবলৈ ওলাইছোঁ শ্ৰেষ্ঠ তাৰ্কিক বেষ্ট ডিবেটৰ ৰুণিমা কাকতি, অংকশাস্ত্ৰ গণিত শাস্ত্ৰ বিভাগ, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স। ৰুণিমাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই বঁটাটি প্ৰদান কৰিব আমাৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ টুখেশ্বৰ নাথ ছাৰে। বেষ্ট ডিবেটৰ ৰাণীমা কাকতি। শ্ৰেষ্ঠ কুইজ দল স্নেহা বৰকটকী আৰু প্ৰিয়াক্ষী শৰ্মা, ভূগোল বিভাগ। স্নেহা বৰকটকী, প্ৰিয়াক্ষী শৰ্মা, মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ কুইজ দল। এই বঁটাটি প্ৰদান কৰিবলৈ শ্ৰদ্ধাৰ দেৱকুমাৰ বৰ্মন মহোদয়ক অনুৰোধ জনাইছোঁ। স্নেহা আৰু প্ৰিয়াক্ষী, কুইজত শ্ৰেষ্ঠ দল। সাহিত্য বিভাগত হোৱা প্ৰতিযোগিতাসমূহৰ শ্ৰেষ্ঠ প্ৰতিযোগী কৰবী দেৱী, অসমীয়া বিভাগ। শ্ৰেষ্ঠ প্ৰতিযোগী সাহিত্য আৰু আলোচনী বিভাগ। এই বঁটাটি প্ৰদান কৰিবলৈ মই আমাৰ পৰিচালনা সমিতিৰ সভাপতি টুখেশ্বৰ নাথ ছাৰক অনুৰোধ জনাইছোঁ। কৰবী দেৱী, অসমীয়া বিভাগ, শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী। শ্ৰেষ্ঠ প্ৰাচীৰ পত্ৰিকা দুটা বিভাগক যুটীয়াভাৱে দিয়া হৈছিল, অৰ্থনীতি বিভাগ আৰু প্ৰাণীবিদ্যা বিভাগ। দুইটা বিভাগৰ ছাত্ৰীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ প্ৰাচীৰ পত্ৰিকা ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড ডিপাৰ্টমেণ্ট অফ জুলজি। ইকনমিক্সৰ এজনী আহিছিল, তোমালোক জুলজি চাগে ন? এই বঁটাটি প্ৰদান কৰিবলৈ মই আমাৰ মাননীয় অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসক অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ প্ৰাচীৰ পত্ৰিকা প্ৰাণী বিজ্ঞান বিভাগ। অৰ্থনীতিৰ ছাত্ৰীসকলকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ডিপাৰ্টমেণ্ট অফ ইকনমিক্স। অকণমান আহি আছে।
সাংস্কৃতিক শোভাযাত্ৰাৰ শ্ৰেষ্ঠ দল ডিপাৰ্টমেণ্ট অফ ইংৰাজী বিভাগ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এই বঁটাটি প্ৰদান কৰিবলৈ আমাৰ সন্মানীয় অতিথি দেৱকুমাৰ বৰ্মনক অনুৰোধ জনাইছোঁ। কি নাম আছিল? কালচাৰেল ৰেলী বেষ্ট টিম। তাইক মাতি দিয়া, মই লাগিলে এটা পিছত কৈ দিম। ৰুকসানা কি মিছ এনজিচি এইটো এইটো মই পিছত ক'ম। বুজিছোঁ। এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শ্ৰেষ্ঠ দল ইংৰাজী বিভাগ। এইবাৰ আমি আগবঢ়াম শ্ৰেষ্ঠ জনগোষ্ঠীয় নৃত্য ফোক ডেন্স গ্ৰুপ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী ভূগোল বিভাগ। ভূগোল বিভাগ ছাত্ৰীসকল মঞ্চলৈ আহিব লাগে। বেষ্ট ফোক ডেন্স গ্ৰুপ। এই বঁটাটি প্ৰদান কৰিবলৈ ডক্টৰ টখেশ্বৰ নাথ ছাৰক অনুৰোধ জনাইছোঁ। ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী বেষ্ট ফোক ডেন্স গ্ৰুপ। পৰৱৰ্তী পুৰস্কাৰটো হ'ল বেষ্ট কমাণ্ডাৰ। আমাৰ যি NCCৰ পেৰেড হৈছিল তাৰ আমাৰ যি পেৰেড কম্পিটিশ্যন মাৰ্চ পাষ্ট প্ৰতিযোগিতা হৈছিলে তাত বেষ্ট কমাণ্ডাৰ হেম্পি ৰংহাংপি ডিপাৰ্টমেণ্ট অফ ইকনমিক্স। হেম্পি ৰংহাংপি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বোধহয় অনুপস্থিত। পৰৱৰ্তী পুৰস্কাৰ ষ্ট্ৰংগেষ্ট ওমেন অফ NCC শ্ৰেষ্ঠ ভাৰতনাট্যমকাৰী নমশ্ৰী হাজৰিকা ইংৰাজী বিভাগ। এই বঁটাটি প্ৰদান কৰিবলৈ মই আমাৰ মাননীয় অধ্যক্ষ কুলেন চন্দ্ৰ দাসদেৱক অনুৰোধ জনাইছোঁ। নমশ্ৰী হাজৰিকা ইংৰাজী বিভাগ ষ্ট্ৰংগেষ্ট ওমেন। আমাৰ অধ্যক্ষ মহোদয়ৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিব। পৰৱৰ্তী পুৰস্কাৰ হেভিয়েষ্ট লিফটাৰ ৱেইট লিফটিঙত ভাৰোত্তোলনত শ্ৰেষ্ঠ প্ৰতিযোগী ৰশ্মি বাগলাৰী শিক্ষা বিভাগ। ৰশ্মি বাগলাৰী শিক্ষা বিভাগ যদি উপস্থিত আছে মঞ্চলৈ আহিব লাগে। বোধহয় অনুপস্থিত। পৰৱৰ্তী পুৰস্কাৰ চেম্পিয়ন অফ দ্য চেম্পিয়নছ ডিম্পী শইকীয়া ইংৰাজী বিভাগ। এই বঁটাটি প্ৰদান কৰিবলৈ মই আমাৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ টখেশ্বৰ নাথ ছাৰক অনুৰোধ জনাইছোঁ। চেম্পিয়ন অফ চেম্পিয়নছ ডিম্পী শইকীয়া। পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ টখেশ্বৰ নাথৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিব। ইহঁতক দিয়া হ'বনে নহয়? ইয়াত এইবাৰ এই তাৰপিছত এইটো লাষ্ট বেষ্ট ডিপাৰ্টমেণ্ট। এতিয়া আমি পৰৱৰ্তী পুৰস্কাৰলৈ আগবাঢ়িছোঁ। সেইটো হ'ল মিছ NCC পুৰস্কাৰ 2025 বৰ্ষৰ মিছ NCC কৃষ্ণাক্ষী শইকীয়া উদ্ভিদ বিজ্ঞান বিভাগ ডিপাৰ্টমেণ্ট অফ বটানী। এই পুৰস্কাৰটো প্ৰদান কৰিব যোৱা বছৰৰ মিছ NCC ৰুকসানা বেগমে ৰুকসানা পাৰবিনে। মই ৰুকসানাকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কৃষ্ণাক্ষী শইকীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া যোৱাবাৰৰ মিছ NCC ৰুকসানা পাৰবিন আৰু বৰ্তমানৰ মিছ NCC কৃষ্ণাক্ষী শইকীয়া।
এতিয়া আমি শেষৰ পুৰস্কাৰলৈ আগবাঢ়িছোঁ সকলো ছাত্ৰীৰ কাৰণে অধীৰ আগ্ৰহৰ অপেক্ষা শ্ৰেষ্ঠ বিভাগ তৃতীয় স্থান লাভ কৰিছে ইংৰাজী বিভাগ ইংৰাজী বিভাগৰ ছাত্ৰীসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তৃতীয় শ্ৰেষ্ঠ বিভাগ ইংৰাজী বিভাগ ডিপাৰ্টমেণ্ট অফ ইংলিছ এই পুৰস্কাৰটি প্ৰদান কৰিবলৈ আমাৰ মঞ্চত উপবিষ্ট আটাইকেইজনকে অনুৰোধ জনাইছোঁ তৃতীয় শ্ৰেষ্ঠ বিভাগ ইংৰাজী বিভাগ দ্বিতীয় শ্ৰেষ্ঠ বিভাগ অসমীয়া বিভাগ আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এই পুৰস্কাৰটিও আমাৰ সকলো অতিথিৰ পৰা গ্ৰহণ কৰিব অসমীয়া বিভাগ দ্বিতীয় শ্ৰেষ্ঠ বিভাগ দুহেজাৰ ২৪-২৫ বৰ্ষৰ শ্ৰেষ্ঠ বিভাগ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী ভূগোল বিভাগৰ ছাত্ৰীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ২০২৪-২৫ বৰ্ষৰ শ্ৰেষ্ঠ বিভাগ ভূগোল বিভাগ দুহেজাৰ ২৪-২৫ বৰ্ষৰ শ্ৰেষ্ঠ বিভাগ এয়া ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী ভূগোল বিভাগ আমাৰ আৰু এজন বঁটা প্ৰাপক পুৰস্কাৰ প্ৰাপক আহি পাইছে বেষ্ট এথলিট সুনিতা পাটৰ মই সুনিতা পাটৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এই পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কুলেশ চন্দ্ৰ দাস ছাৰে বেষ্ট এথলিট সুনিতা পাটৰ বেষ্ট এথলেট সুনিতা পাটৰ সকলোকে ধন্যবাদ জনাইছোঁ বঁটা প্ৰদান অনুষ্ঠান ইয়াতেই সমাপ্ত হৈছে ধন্যবাদ মৰমৰ ছাত্ৰীসকল মই ছাত্ৰীসকলক আহ্বান জনাইছোঁ মই সভাপতিৰ ভাষণ হিচাপে ২-৩ মিনিট সময় ল'ম তোমালোকে খন্তেক সময় ধৈৰ্য ধৰি বহি থকা বেছি সময় মই নলওঁ আজি যুৱ মহোৎসৱ আৰু বঁটা বিতৰণী অনুষ্ঠান লগতে সাংস্কৃতিক অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থকা শ্ৰদ্ধাৰ নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে সন্মানীয়
দেৱকুমাৰ বৰ্মন ডাঙৰীয়া, উপাধ্যক্ষা মৰুমী গায়ন ডাঙৰীয়ানী, সভাত উপস্থিত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা প্ৰমুখ্যে, অৱসৰপ্ৰাপ্ত অধ্যাপক অধ্যাপিকা শিক্ষক মণ্ডলী, মৰমৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল, সকলোকে মই একেলগে সম্বোধন কৰিছোঁ আৰু সকলোলৈকে সাদৰ সম্ভাষণ জনাইছোঁ। আমাৰ মাজত উপস্থিত থাকি বিশেষকৈ জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে, সমস্যাৰ মাজেৰে আজি আহি, বিভিন্ন সংগ্ৰামৰ মাজেৰে আহি আজি যিটো অৱস্থাত অৱস্থান কৰিছে, বিশিষ্ট ব্যৱসায়ী দেৱকুমাৰ বৰ্মন ডাঙৰীয়াই আপোনালোকৰ আগত তেখেতৰ বক্তব্য দাঙি ধৰিলে, তেখেতৰ অভিজ্ঞতাৰ বিষয়ে ক'লে। গতিকে এনে এজন অভিজ্ঞতাপুষ্ট ব্যক্তিক আমাৰ মাজত আমি পাই নথৈ আনন্দিত হৈছোঁ। গতিকে তেখেতৰ বাবে এটা ডাঙৰ হাত চাপৰি দিব লাগে। আমি আগতে হয়তো এনেকুৱা এজন বিশিষ্ট ব্যক্তিক আমি পোৱা নাছিলোঁ, আৰু আজিৰ যিখন সভাখন সুন্দৰভাৱে পৰিচালনা হৈছে। এই সভাখনত যদি কোনোবা অনুপস্থিত আছে তেতিয়াহ'লে তেওঁলোকে মিছ কৰিছে। মই নিজাববীয়াকৈ একো নকওঁ। তেখেতৰ বক্তব্য, অধ্যক্ষ মহোদয়ে যিটো বক্তব্য ৰাখিছে তাৰ মাজতে দুআষাৰ ক'ব বিচাৰিছোঁ 2 মিনিটৰ কাৰণে। গ্ৰেচি মাৰাক আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী, আৰু NCCৰ দুগৰাকী আছিল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী। আমি দেশৰ হওক পৃথিৱীৰ হওক ডাঙৰ ডাঙৰ বিজ্ঞানীসকল, মহৎ লোকসকলৰ পৰা অনুপ্ৰেৰণা ল'ব নালাগে। আমি আমাৰ ভিতৰৰ পৰা, আমাৰ নিজৰ পৰা আমি অনুপ্ৰেৰণা লাভ কৰিব লাগে। উদাহৰণ হিচাপে গ্ৰেচি মাৰাক আছে আমাৰ মাজত। অকল NCCৰ ক্ষেত্ৰত, তেনেকৈ খেলাৰ ক্ষেত্ৰত যিসকলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত গৈ পেলাই পুৰস্কাৰ পাব সক্ষম হৈছে, দেশৰ বিভিন্ন ঠাইত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, তেওঁলোকৰ পৰা আমি প্ৰেৰণা লাভ কৰিব লাগে। মই সকলোকে আজি সভাখনত শান্তিপূৰ্ণভাৱে উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ। সংগ্ৰাম যে কয়, সংগ্ৰাম, আমাৰ জীৱনত সকলোৰে সমস্যা আহে। আমি সমস্যা সমাধান কৰিবৰ কাৰণে সংগ্ৰাম কৰিব লাগে। প্ৰব্লেম আহে, কোনেও ক'ব নোৱাৰে যে আমাৰ জীৱনত কেতিয়াও প্ৰব্লেম অহা নাই, সমস্যা অহা নাই। এই সমস্যাবিলাক পাৰ হ'বৰ কাৰণে সৰু এটা কথা কৈ আছোঁ মই, অকণমান কথা। সেইটো হৈছে এটা পখিলা। তোমালোকে দেখিছানে পখিলা? ছাত্ৰীসকলক কৈছোঁ, পখিলা দেখা পাইছা? মোবাইলত দেখিছানে নে বাস্তৱত দেখা পাইছা? প্ৰকৃতিত দেখিছা? প্ৰকৃতিত বাস্তৱত দেখিছা? এটা বাটৰুৱা এদিন হাবিৰ মাজেৰে গৈ আছিল। গৈ থাকোঁতে তেওঁ দেখিলে এটা পখিলা, তাৰ কুকুনটো বুজি পোৱা চাগে, সহজ সৰল ভাষাত ক'ব বিচাৰিছোঁ। পখিলাৰ জন্মৰ আগতে পখিলাটো এটা কুকুন, বা আমি কি বুলি কওঁ, লেটা বুলি কওঁ, লেটাৰ মাজত সোমাই থাকে। আৰু সেইখিনি সময়ত সেই লেটাটোৰ পৰা 8-10 মিনিটমান সময় লাগে। সি বহুত সংগ্ৰাম কৰিবলগীয়া হয়, যুদ্ধ কৰিবলগীয়া হয় তাৰ পৰা বাহিৰ ওলাবৰ কাৰণে। মানুহজনে দেখিলে, বাটৰুৱাজনে দেখিলে যে পখিলাটোৱে তাৰ এই কুকুন বা খোলা, মানে কপাহেৰে আবৃত্ত কৰা এটা আৱৰণৰ মাজত সোমাই থকা পখিলাটো তাৰ পৰা ওলাবৰ কাৰণে সি সংগ্ৰাম কৰি আছে, কষ্ট কৰি আছে, যুদ্ধ কৰি আছে। মানুহজন দয়াবান আছিল, দয়ালু আছিল। তেওঁ ভাবিলে যে পখিলাটোৰ বহুত কষ্ট হৈছে, কি কৰা যায় এতিয়া। তেওঁ লাহে লাহে ওচৰলৈ গ'ল, গৈ পেলাই পখিলাটোক কুকুনটোৰ পৰা লাহে লাহে কপাহখিনি ফালি তাৰ পৰা উলিয়াই দিলে। পখিলাটো তাৰ পৰা মুক্ত হ'ল। কিন্তু
সেই পখিলাটোৱে জীৱনত কেতিয়াও উৰিব নোৱাৰিলে। পখিলাটোৱে জীৱনত কেতিয়াও উৰিব নোৱাৰিলে। কিয় উৰিব নোৱাৰিলে আপোনালোকে জানেনে? এটা প্ৰকৃতিৰ নিয়ম, আমি প্ৰকৃতি কওঁ, ভগৱান কওঁ, আল্লাহ কওঁ, আমি যিয়ে নকওঁ, এটা প্ৰকৃতিৰ নিয়ম হৈছে আমি জীৱনত যিবিলাকে সংগ্ৰাম কৰি আগবাঢ়ি যাব পাৰে তেওঁ সফল ব্যক্তি হয়। আৰু যদি সহজ সৰলভাৱে আগবাঢ়ি যায় জীৱনত সি কেতিয়াও কি কৰিব নোৱাৰে, উন্নতি কৰিব নোৱাৰে, সফল হিচাপে পৰিগণিত হ'ব নোৱাৰে। এই পখিলাটোৱে যেতিয়া প্ৰকৃতিৰ নিয়ম মতে কি সংগ্ৰাম কৰি তাৰ পৰা বাহিৰ ওলাব বিচাৰিছে, লাহে লাহে বাহিৰ ওলায়, সি যেতিয়া সংগ্ৰাম কৰি থাকে, যুদ্ধ কৰি থাকে, তেতিয়া তাৰ ভিতৰত যিকেইটা ডৌকা আছে, পাখিকেইটা আছে, তাত ৰক্ত সঞ্চালন হৈ পেলাই সেইকেইটা মজবুত হয়। গতিকে এই পখিলাটো কি হৈছে, সি সংগ্ৰাম কৰিবলগীয়া নহ'ল, সি সহজতে ওলাই আহিল। গতিকে তাৰ ডৌকা বা পাখিবিলাক কি নহ'ল, মজবুত নহ'ল। গতিকে মই ছাত্ৰীসকলক কৈছোঁ, জীৱনত সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰাম কৰিলে কি হ'ব, তোমাৰ মগজু মজবুত হ'ব, তোমাৰ হাতবিলাক মজবুত হ'ব, তুমি যিকোনো সমস্যা সমাধান কৰি পাৰ হৈ আগবাঢ়ি যাব পাৰিবা। গতিকে জীৱনত যদি সমস্যা আহে, সমস্যাৰ লগত যুদ্ধ কৰিব লাগিব। সমস্যাক ক'ব লাগিব, সমস্যা মই তোৰ লগত যুদ্ধ কৰিম আৰু যুদ্ধ কৰি মই জিকিম আৰু মই পাৰিম। মই আকৌ চমুকে কৈছোঁ, আমাৰ অধ্যক্ষ মহোদয়ে কৈছিল, হেবিটৰ কথা এটা কৈছিল, ফুটবল খেলৰ হেবিট। এই হেবিটটো হৈছে কি, যে ফুটবল খেল 12 দিন যেতিয়া খেলাৰ পিছত 14 দিনৰ দিনা তেওঁ ক'লে যে পইচা নোহোৱাকৈ তেওঁলোকে খেলিবলৈ বিচাৰিলে। 20 দিনৰ পিছত তেওঁলোকে বলটো নিদিওঁ বুলি কওঁতেও তেওঁলোকে কি হৈছে, হতাশ হৈছে যে খেলিব সিহঁতে। গতিকে এই হেবিটটো হৈছে এনেকুৱা, মই ছাত্ৰীসকলক কৈছোঁ, তোমালোকে আজিৰ পৰা এটা হেবিট কৰিবা। মই দিনটোত পঢ়া পাঠ এটা প্ৰশ্ন হ'লেও পঢ়িম, 1 পৃষ্ঠা হ'লেও পঢ়িম, বা 2 লাইন হ'লেও পঢ়িম। জীৱনত যেনেকুৱা ডাঙৰ সমস্যা নহওক, লাগিলে পৃথিৱী উলটি যাওক, ভূমিকম্প আহক, চুনামি আহক, যিয়ে নাহক, তোমাক কাৰোবাৰ বিয়া আছে, কাৰোবাৰ অন্নপ্ৰাশন আছে, খুৰাৰ বিয়া, মামাৰ বিয়া, কিবা সকাম আছে, কোনোবা মানুহ মৰিল, য'তেই যি নহওক, তুমি সদায় মনত ৰাখিবা মোৰ ডিউটি আছে, মোৰ কৰ্তব্য আছে, মই সময়মতে 2টা লাইন হ'লেও পঢ়িব লাগিব। এই পঢ়াৰ যদি হেবিটটো কৰা, তুমি 20 দিন বা এমাহৰ পিছত দেখিবা তুমি নপঢ়াকৈ থাকিব নোৱাৰিবা। আৰু যিবিলাকে দিনটোত 2 লাইন হ'লেও নপঢ়াকৈ থাকে, তেওঁ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। আৰু যিবিলাকে পঢ়াৰ অভ্যাসটো সদায় কৰে, সদায় পঢ়া পাঠ অকণমান হ'লেও পঢ়ে, তেওঁ জীৱনত নিশ্চিতভাৱে সফল হ'বই। মই সেইকাৰণে ছাত্ৰীসকলক কৈছোঁ যে পঢ়াৰ অভ্যাসটো আজিৰ পৰাই কৰিবা। মই ইয়াত যে শিক্ষকসকল আছে, শিক্ষকসকল সহজভাৱে আহি পেলাই আজি এই অৱস্থাটো পোৱাহি নাই। কৰ্মচাৰীসকল আছে, আজিৰ এই অৱস্থাটো তেখেতলোকে যে পাইছে, বিভিন্ন সমস্যা আৰু সংগ্ৰামৰ মাজেৰে আহিছে। কিছুমানে ৰাতিপুৱা বাতৰি কাকত পঢ়ে। এই বাতৰি কাকতখন এনেকুৱা এটা অভ্যাসত পৰিণত হয়, মই শিক্ষকসকলৰ হয়তো আছে এতিয়াও, যে বাতৰি কাকতৰ হেডলাইনকেইটাও যদি চাব নোৱাৰে, দিনটো কি হয়, মনটো ভাল লাগি নাথাকে, দিনটোত কিবা এটা কাম আধৰুৱা হোৱাৰ নিচিনা লাগি থাকে। এতিয়াও শিক্ষকসকলৰ কাৰোবাৰ আছে। গতিকে তোমালোকে এনেকুৱা মনত সদায় ৰাখিব লাগিব যে মই সন্ধ্যা যদি তুমি ভাবি ল'লা, ৰাতি সন্ধ্যা খোৱাৰ সময়ত ভাবিলা যে মই দিনটোত দেখোন নপঢ়িলোঁ, এই নপঢ়িলে তোমাৰ মনটো বেয়া লাগিব বা কিবা এটা কাম আধৰুৱা হৈ থকাৰ নিচিনা লাগিব। তেতিয়াহে তুমি কি কৰিবা, হেবিট বা অভ্যাসত পৰিণত কৰিব পাৰিবা। যি নহওক, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পৃথিৱীৰ ডাঙৰ মানুহৰ কি হ'ব নালাগে, উপদেশ বা আদৰ্শ ল'ব নালাগে। মই কৈছোঁ, এই যে গ্ৰেচি মাৰাক বা অন্য 2গৰাকীমান যে বিভিন্ন জেগাত আদৰ্শ হিচাপে বা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, তেওঁলোক বহুত ডাঙৰ ঘৰৰ পৰা অহা নাই। কাৰ্বি আংলঙৰ কোনোবা এখন হয়তো ভিতৰুৱা গাঁৱৰ পৰা আহিছে। দেৱকুমাৰ বৰ্মনে ক'লে তেওঁ কেনেকুৱা এটা পৰিয়ালৰ পৰা আহি বৰ্তমান কি অৱস্থা পাইছে আহি। গতিকে বিভিন্ন সমস্যা, বিভিন্ন প্ৰব্লেম, তাৰ মাজেৰে সংগ্ৰাম কৰি এই অৱস্থা পাইছে। গতিকে মই সকলোকে কি কৰিছোঁ, পুনৰবাৰ ধন্যবাদ জনাইছোঁ
মোৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে অভিনন্দন জনাইছোঁ। এই কাৰণে আজিৰ এইবাৰ যি কলেজ সপ্তাহ সমাৰোহ হৈছে, যুৱ মহোৎসৱ হৈছে, ইয়াত অভিলেখ সংখ্যক ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আহি পাওঁতে গম পালোঁ যে দৌৰত লং জাম্পত 82 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ইয়াত 12টা কাবাডী দল, আগত কেতিয়াও হোৱা নাই, এইবাৰ 12টা কাবাডী দলে কি কৰিছে, অংশগ্ৰহণ কৰিছে। খো দল 7টা বুলি ক'লে নেকি, 7টাই অংশগ্ৰহণ কৰিছে, আগতে কেতিয়াও হোৱা নাই। গতিকে অভিলেখ সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। এই যিটো ট্ৰেণ্ড, এই ধাৰা, এইটো সদায় অক্ষুণ্ণ থাকক। গতিকে সকলোকে মই কি কৰিছোঁ, অভিনন্দন জনাইছোঁ ছাত্ৰীসকলক। মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ ইয়াৰ পিছৰ যিটো সাংস্কৃতিক অনুষ্ঠান আছে, এইটো কি হয়, ছাত্ৰীসকলে আমাৰ শিক্ষা অনুষ্ঠানটোৰ গৰিমা অটুট ৰাখি সুকলমে সমাপ্ত কৰিব। আৰু শিক্ষকসকলে আহ্বান জনাইছোঁ যে তেখেতসকলেও এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াব। ধন্যবাদ। নাথ ছাৰক অশেষ ধন্যবাদ। তেখেতৰ উপস্থিতি আৰু উৎসাহজনক বক্তব্যই আমাক সদায় প্ৰেৰণা দি আহিছে। আমি সভাৰ শেষ পৰ্যায় পাইছোঁ।